নমস্কাৰ বিদ্যা কোচিং কিতাপবোৰৰ এটা গুৰুত্বপূৰ্ণ সেশনলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আজিৰ পৰা আমাৰ ইণ্ডিয়ান পলিটি অৰ্থাৎ ভাৰতীয় সংবিধানৰ ক্লাছ আৰম্ভ হ'ব সো এটো 2025 বেটছৰ কাৰণে হ'ব 2023 আৰু 24 বেটছৰ কাৰণে ইণ্ডিয়ান পলিটি এম লক্ষ্মীকান্ত কমপ্লিট কৰা হৈছে তেওঁলোকক দি দিয়া হৈছে ঠিক আছে সো আজিৰ পৰা আমাৰ কি হ'ব লাইভ আৰু ৰেকৰ্ডেড দুইটা মাধ্যমতে অসমীয়া আৰু ইংৰাজী পিডিএফ এভেইলেবল হোৱাকৈ ক্লাছটো দুইটা মাধ্যমত হোৱাকৈ আমি ইণ্ডিয়ান পলিটি এম লক্ষ্মীকান্ত ক্লাছটো আৰম্ভ কৰিব লৈছো এই সিৰিজটোত আমাৰ পলিটি গোটেই সাবজেক্টটো আমাৰ ইয়াত ইনক্লুড থাকিব ইয়াত আমাৰ পিডিএফ সমূহ প্ৰভাইড কৰা হ'ব প্ৰতিটো ক্লাছৰ পাছতে আৰু এই ক্লাছটো সকলোবিলাক পৰীক্ষা মেইনলি এই পৰীক্ষাটো টাৰ্গেট হ'ব এপিএসসি ইউপিএসসি ডিএসএস তো বাদ দি পেলাই এসএসসি আৰবি এইখিনি ঠিক আছে সব মেইন ইম্পৰ্টেন্স দিয়া হ'ব আমাৰ এপিএসসি আৰু ইউপিএসসি কাৰণে প্ৰতিটো আৰ্টিকল ইণ্ডিয়ান পলিটি এম লক্ষ্মীকান্ত যিখন আমাৰ ভাৰতীয় সংবিধান যত আমাৰ যি ধৰণে আছে আৰ্টিকল বিলাকৰ যি ধৰণে এলাবৰেট কৰা হৈছে সো প্ৰতিটো আৰ্টিকল আমি এটা ক্লাছত আমি আলোচনা কৰিম তাৰ মানে বহুত ডিপলি যাম ঠিক আছে সো আগতে আমাৰ যিকলে ফাউন্ডেশন ক্লাছটো সোৱা নাই সো ফাউন্ডেশন ইণ্ডিয়ান পলিটি বাই মহন্ত ছাৰ সাৰ্চ কৰিলে আপুনি ফাউন্ডেশন ইণ্ডিয়ান পলিটি ক্লাছ কিনি কৰিবলৈ পাব সো তাৰ পাছতে এইখিনি অলপ এডভান্স লেভেলৰ ক্লাছ হ'ব ঠিক আছে যদিও এডভান্স লেভেলৰ ক্লাছ মই একদম আৰম্ভণি পৰা ক'বলৈ আপোনালোকক চেষ্টা কৰিম ঠিক আছে সো মই গম পাওঁ যে আপোনাৰ ওচৰত এই ভিডিঅটো হয়তো বহুত দেৰিকৈ গৈ পাইছে কিন্তু মই আপোনাক ডিসএপয়েন্ট হ'ব নিদু যে এই ক্লাছটো চোৱাৰ পাছত বা এই সিৰিজটো চোৱাৰ পাছত আপুনি ইণ্ডিয়ান পলিটি মানে ক্লাছ বিচাৰি পেলা আৰু কাৰো ওচৰত যাব নালাগে ঠিক আছে আমি আৰম্ভ কৰিছো আজি ক্লাছটো সো একদম মই ফাউন্ডেশন মানে ফাউন্ডেশনৰ দৰে আৰম্ভ কৰিম ঠিক আছে সো মানে ফাউন্ডেশনে হ'ব বুলি আমি ধৰিব পাৰো সো আমি ক্লাছটো আজি আৰম্ভ কৰিব লৈছো প্ৰথম কথা ইণ্ডিয়ান পলিটি যিখন বুক এম লক্ষ্মীকান্তৰ দ্বাৰা লিখা হোৱা এই বুকখন আপুনি এই ধৰণে কিনিবলৈ পাব ঠিক আছে এতিয়া ইয়াৰ 7 এডিশন আহিলে সো আপুনি এই বুকখন কিনিবলৈ পাব এনেকে আৰু যদি মোক কয় আপুনি পিডিএফ টো মই দি দিম ঠিক আছে আৰু এই গোটেই বুকখনৰ আৰু আমি যিখিনি পঢ়িম বা এই বোৰ্ডত মই যিখিনি লিখিম সেই স্লাইডখিনি মই সেভ কৰি ৰাখিম এজ এ পিডিএফ সো সেইখিনি আপোনালোকক প্ৰভাইড কৰি দিয়া হ'ব এপ্লিকেশনতে আপোনালোকে পাই যাব ঠিক আছে সো আমি আৰম্ভ কৰিছো ইণ্ডিয়ান পলিটি ভাৰতীয় ৰাজনীতি এইটা কথা হল যে ভাৰতীয় ৰাজনীতি বুলি ক'লে আমাৰ ইণ্ডিয়ান পলিটি এম লক্ষ্মীকান্ত কিয় পঢ়িব লগা হয় বা ভাৰতীয় ৰাজনীতি পঢ়াৰ কি দৰকাৰ ঠিক আছে ইণ্ডিয়ান পলিটি টপিকটো নাম ইণ্ডিয়ান পলিটি আজিৰ পৰা আৰম্ভ হৈছে ঠিক আছে ইণ্ডিয়ান পলিটি এই ইণ্ডিয়ান পলিটি আমি কিয় পঢ়িব লগা হয় কিয় আমি ইণ্ডিয়ান পলিটি পঢ়িব লগা হয় ঠিক আছে প্ৰশাসনিক বিষয় এজন হ'বলৈ আমাক ইণ্ডিয়ান পলিটি ভাৰতীয় ৰাজনীতি দৰকাৰ কি ওকে সো ভাৰতীয় ৰাজনীতি দৰকাৰ হৈ গল এই ভাৰতীয় ৰাজনীতি কৰ পৰা আহিছে আমাৰ ইণ্ডিয়ান পলিটি পৰা আহিছে ওকে ইণ্ডিয়ান কনস্টিটিউশনৰ পৰা আহিছে ঠিক আছে ওকে সো ইণ্ডিয়ান কনস্টিটিউশনত কি আছে ইণ্ডিয়ান কনস্টিটিউশন মানে কি হল কনস্টিটিউশন ইণ্ডিয়ান কনস্টিটিউশন মানে হৈ গল তোমাৰ ভাৰতীয় সংবিধান কি হ'ব ভাৰতীয় সংবিধান এই ভাৰতীয় সংবিধানৰ কিহৰ বিষয় আছে সো ভাৰতীয় সংবিধান কিয় পঢ়িব লাগে ভাৰতীয় ৰাজ্য ব্যৱস্থা জানিবৰ কাৰণে নহয় ভাৰতীয় সংবিধান কিয় পঢ়িব লাগে ভাৰতীয় সংবিধান পঢ়িবলৈ কাৰণটো হল ভাৰতীয় সংবিধানত ভাৰতৰ ৰাজ্যসমূহৰ লগতে ভাৰতখন কিদৰে পৰিচালিত হ'ব সেই বিষয়ে লিখা আছে মানে ইয়াৰ আমাৰ ৰাজ্য ব্যৱস্থাৰ বিষয়ে ক'ত উল্লেখ আছে ইণ্ডিয়ান পলিটি যিখন আমাৰ কনস্টিটিউশন আছে ভাৰতীয় সংবিধান আছে এই সংবিধানত লিখিত ৰূপত আছে যে এখন ৰাজ্য বা এখন দেশত থকা ৰাজ্যসমূহ কিদৰে সুচাৰুৰূপে পৰিচালিত হ'ব ঠিক আছে ওকে সো এতিয়া এই ফাউন্ডেশনৰ মেইন কনসেপ্টখিনি আমি গম পালো ওকে সো এতিয়া আমি আৰম্ভ কৰিছো আমাৰ ইণ্ডিয়ান পলিটি এম লক্ষ্মীকান্তৰ ঠিক আছে মাজলৈ ওকে সো এটা কথা হল যে ইণ্ডিয়ান কনস্টিটিউশন ভাৰতীয় সংবিধান ইণ্ডিয়ান কনস্টিটিউশন ওকে সো কনস্টিটিউশন কি বস্তু যিসকলে ষ্টাৰ্টিং মানে ষ্টাৰ্টিংৰ পৰা ষ্টাৰ্টিং কৰিব বুলি ভাবিছে তেওঁলোকৰ কাৰণে এই ক্লাছটো বেষ্ট ক্লাছ হ'ব আৰু এই ধৰণৰ ক্লাছ আপুনি গোটেই ইউটিউবত বিচাৰি আপুনি নাপাব ওকে কনস্টিটিউশন কি বস্তু এখন সংবিধান কি বস্তু আমাৰ সকলোৱে ঘৰত কিতাপ আছে স্যাৰ বুক আছে তাৰ মানে একেই বুক মানে কিতাপ ওকে সো আমি 10ত থাকোতে 11ত থাকোতে আমি পঢ়িছিলো সাবজেক্ট ওয়াইজ আমাৰ সায়েন্সৰ বুক আছিলে কি আছিলে আমাৰ সায়েন্সৰ বুক আছিলে আমাৰ আসামিজৰ বুক আছিলে আৰু প্ৰতিখন বুকতে কিছুমান কি আছিলে চেপ্টাৰ আছিলে লেসনস আছিলে কিছুমান পইণ্ট আছিলে হয় না আছিলে সো এই ইণ্ডিয়ান কনস্টিটিউশনখন এখন কিতাপে হয় এখন কি হয় কিতাপে এখন ৰিটেন ডকুমেন্ট হয় যত এখন দেশ কিদৰে পৰিচালনা কৰা হ'ব ৰাষ্ট্ৰপতিৰ পৰা আৰম্ভ কৰি এজন সাধাৰণ জনতাৰ কি কৰণীয় থাকিব তেওঁলোকৰ কাৰণে কি কাম থাকিব ঠিক আছে সো গোটেই সুচাৰুৰূপে পৰিচালনা কৰিবৰ কাৰণে যিসমূহ আইন এখন কিতাপৰ সুসংবদ্ধভাৱে লিখিত ৰূপত আছে সেই কিতাপখনৰ নামে হল সংবিধান ভাৰতীয় ৰাজনীতি ঠিক আছে ওকে সো ইণ্ডিয়ান কনস্টিটিউশন কি হয় এখন
ৰিটেন ডকুমেণ্ট হয় য'ত কিছুমান ৰুলছ এণ্ড ৰেগুলেশ্যনছ লিখা আছে কেনেদৰে এখন দেশ অৰ্থাৎ ভাৰতবৰ্ষ সুচাৰুৰূপে পৰিচালনা কৰা হ'ব মানে সেইখন হৈ গ'ল আমাৰ কিতাপ কি ইণ্ডিয়ান কনষ্টিটিউশ্যন ওকে চ' আমাৰ ছায়েন্সৰ বুকখন বা যিকোনো এখন বুকত আমি যেতিয়া দেখো যে কিছুমান লেচনছ থাকে হয় নে ওকে চ' ভাৰতীয় সংবিধানতো কিছুমান লেচন আছে ঠিক আছে কি আছে আমাৰ লেচন আছে ধৰি লোৱা আমাৰ ছায়েন্সৰ কিতাপখনটো কিছুমান লেচন আছিলে নে আছিলে চ' ইয়াত আমাৰ ধৰি লোৱা আমাৰ 10টা লেচন আছিলে কেইটা লেচন আছিলে 10টা লেচন আছিলে ডান ওকে চ' ভাৰতীয় সংবিধানত তোমাৰ কেইটা আছে ইয়াৰো তোমাৰ প্ৰথমতে 22টা আছিলে এতিয়া কি হ'ল 25টা হ'ল ওকে চ' 22টা লেচন আছে নে আছে কি আছে স্যাৰ ভাৰতীয় সংবিধান লেচন ইয়াত তোমাৰ লেচন বুলি নকয় ইয়াত তোমাক পাৰ্ট বুলি কয় ভাৰতীয় সংবিধানত কি কয় ইয়াত তোমাৰ লেচন বুলি যেনিবা নকয় ইয়াত লেচন বুলি নকয় ইয়াত পাৰ্ট বুলি কয় কি বুলি কয় পাৰ্ট বুলি কয় চ' পাৰ্ট কেইটা আছে 22টা আছে ডান এই লেচনখনৰ কিছুমান টপিক আছিলে হয় না টপিক আছিলে চ' যিদৰে আমাৰ অসমীয়া কিতাপখন বা ছায়েন্সৰ কিতাপ টপিক আছিলে ন চ' টপিক তেনেকৈ ধৰিলে 5টা টপিক আছিলে ইয়াত চ' এইখনতো তোমাৰ কি আছে ভাৰতীয় সংবিধানত তোমাৰ কি আছে টপিক আছে চ' টপিক কি আছে তোমাৰ ইয়াত টপিক আছে স্যাৰ ইয়াত টপিক কেইটা আছে স্যাৰ টপিক বোলে 10টা আছে কেইটা আছে 12টা আছে ইয়াত টপিক 12টা আছে ইয়াত আকৌ তোমাৰ টপিক বুলি নকয় ইয়াত তোমাৰ টপিক বুলি নকয় ইয়াত তোমাৰ স্কেডিউল বুলি কয় কি বুলি কয় স্কেডিউল বুলি কয় ডান ওকে স্যাৰ ইয়াত কি বুলি কয় স্কেডিউল বুলি কয় স্কেডিউল বুলি কয় ইয়াত স্যাৰ স্কেডিউল কেইটা আছে 12টা আছে হল এই টপিক বিলাকত আমাৰ কিছুমান পইণ্ট লিখা থাকে নে স্যাৰ থাকে কিছুমান ইয়াত পইণ্ট লিখা থাকে ওকে ইয়াত তোমাৰ পইণ্ট লিখা থাকে বোলে গোটেই কিতাপখনৰ ভিতৰত বোলে 10টা লেচনৰ 5টা টপিক বা 15টা টপিক বা 20টা টপিকৰ ভিতৰত তোমাৰ কি আছে পইণ্ট বোলে 100 পইণ্ট লিখা আছিলে চ' এই ভাৰতীয় সংবিধানখনতো ইণ্ডিয়ান কনষ্টিটিউশ্যনখনতো কিছুমান কি লিখা আছে স্যাৰ পইণ্ট লিখা আছে কি লিখা আছে পইণ্ট লিখা আছে ওকে ইয়াত বোলে পইণ্ট স্যাৰ 395টা পইণ্ট আছে ওকে ইয়াত কিন্তু এটা কথা পইণ্ট বুলি নকয় ইয়াত তোমাৰ আৰ্টিকল বুলি কয় ইয়াত কি বুলি কয় আৰ্টিকল বুলি কয় আৰ্টিকল কেইটা আছে 395টা আছে ঠিক আছে চ' যি ধৰণে এখন কিতাপত পইণ্ট লিখা থাকে সেই ধৰণে সংবিধানতো কিছুমান পইণ্ট লিখা আছে ইয়াত যেনিবা পইণ্ট বুলি নকয় তোমাৰ আৰ্টিকল বুলি কয় এই আৰ্টিকল অসমীয়া কোৱা হয় অনুচ্ছেদ বুলি এই আৰ্টিকলক কি বুলি কোৱা হয় অসমীয়াত অনুচ্ছেদ বুলি কোৱা হয় অনুচ্ছেদ বুলি কোৱা হয় ঠিক আছে আৰু তোমাৰ স্কেডিউলক অনুসূচী বুলি কোৱা হয় স্কেডিউলত কি বুলি কোৱা হয় অনুসূচী বুলি কোৱা হয় অনুসূচী ডান ওকে আৰু এটা পাৰ্ট বুলি কয় আৰু অসমীয়াত কি বুলি কয় স্যাৰ ভাগ বুলি কয় চ' ভাগ কেইটা আছে 22টা ভাগ আছে স্কেডিউল 12টা আছে আৰ্টিকল 395টা আছে ঠিক আছে ওকে চ' এতিয়া বৰ্তমান কি হ'ল আমাৰ ভাৰতীয় সংবিধানৰ আমাক কৈছে যে ভাৰতীয় সংবিধানত তোমাৰ যিটো ষ্ট্ৰাকচাৰ হ'ব মূল ষ্ট্ৰাকচাৰ হ'ব সেইটো বোলে তোমাৰ সলনি কৰিব নোৱাৰাকে যদি তুমি কিবা ইয়াত জইন কৰিব খোজা কৰা কিন্তু তোমাৰ কি মূল ষ্ট্ৰাকচাৰ যিটো হ'ব ঠিক আছে সেই মূল ষ্ট্ৰাকচাৰ বোলে সাল সলনি নহ'ব ঠিক আছে চ' আৰ্টিকল আমাৰ কি এতিয়া সংবিধানত আমাৰ আৰ্টিকল 395 বাঢ়িলে চ' বাঢ়িলে মানে 1 2 ঠিকে নাই বহা ইয়াত তোমাৰ পাৰ্ট বাঢ়িছে ধৰা 1 তোমাৰ 1 A B C তেনেকে D ঠিক আছে চ' এই ধৰণে বাঢ়ি পেলাই বা ABCD কে বাঢ়ি পেলাই তোমাৰ এতিয়া কিমান হ'লগে আৰ্টিকল 470টা আৰ্টিকল এতিয়া ভাৰতীয় সংবিধানত আছে এতিয়া কিমান আছে 470 আৰ্টিকল আছে ঠিক আছে আৰু পাৰ্ট তোমাৰ গৈ পেলাই 22টাৰ পৰা তোমাৰ 25টা পাৰ্ট হৈ গ'ল ঠিক আছে চ' বৰ্তমান ভাৰতীয় সংবিধানত থকা পাৰ্টৰ সংখ্যা 25 আৰ্টিকলৰ সংখ্যা আছে 470 এইবিলাক তোমাৰ কি হয় পাৰ্ট হয় ঠিক আছে চ' মেইনলি আমি গম পাব লাগিব 395 বুলি আমি পঢ়িম ওকে স্কেডিউল কেইটা আছে 12টা আমাৰ কি আছে আমাৰ স্কেডিউল আছে ঠিক আছে ডান এইখিনি কাৰো প্ৰব্লেম নাই ওকে চ' আমি আৰম্ভ কৰোঁ চ' এতিয়া কথা হ'ল যে আমাৰ আৰ্টিকল গম পালো আমি 395 ওকে চ' 395 যদি আমি আৰম্ভ কৰোঁ বহুত দীঘলীয়া হ'ব ইয়াক আমি পাছত চাম 25টা পাৰ্ট দীঘলীয়া হ'ব পাছত চাম ঠিক আছে চ' আমি একেবাৰে সহজ আৰু একেবাৰে কম কি আছে একেবাৰে কম আছে স্যাৰ স্কেডিউল বা অনুসূচী কম আছে চ' কমটোৰ পৰা শেষ কৰি আহোঁ তেতিয়া আমাৰ পঢ়ি ভাল লাগিব ডান ওকে চ' এতিয়া আমি কি চাব লাগিব আমাৰ অনুসূচীৰ পৰা আমি আৰম্ভ কৰিম ঠিক আছে অনুসূচীৰ পৰা আৰম্ভ কৰিম ওকে চ' মই ক'লো যে কি আছে স্যাৰ পাৰ্ট আছে পাৰ্টৰ কথা ক'লে আপুনি পাৰ্ট কেইটা আছে ক'লে 22টা আছে চ' পাৰ্ট 22টা মানে কি গম পাই নে পাৰ্ট 22টা মানে হ'ল চোৱা পইণ্ট মই ক'লো কি আছে পইণ্ট লিখা আছে হয় নাই চ' পইণ্ট ধৰি লোৱা তোমাৰ মই কিমান ক'লো 1ৰ পৰা 395টা কি আছে পইণ্টছ আছে এই পইণ্টছক তোমাৰ কি বুলি কোৱা হয় আৰ্টিকল বুলি কোৱা হয় ভাৰতীয় সংবিধানত কি বুলি কোৱা হয় আৰ্টিকল বুলি কোৱা হয় ঠিক আছে ওকে চ' পাৰ্ট মানে এটা পাৰ্ট আমি ল'লো ঠিক আছে ধৰি লওঁ পাৰ্ট নাম্বাৰ 1 পাৰ্ট নাম্বাৰ 1 বুলি কোৱাৰ লগে লগে কি হ'ব এইটো আন্ডাৰ এইটো কি আছে টপিক আছিলে হয় নে এইটো কি টপিক আছিলে চ' টপিকৰ আন্ডাৰত যেনেকৈ আমাৰ তাত পইণ্টছ আছিলে আমাৰ ছায়েন্সৰ বুকখনত ইয়াতো পাৰ্ট নাম্বাৰ 1ৰ আন্ডাৰত কি হ'ব টপিক মানে ইয়াত কি হ'ব তোমাৰ কিছুমান কি পইণ্ট থাকিব চ' পইণ্টক আৰ্টিকল বুলি কয় এই পাৰ্ট নাম্বাৰ 1ৰ আন্ডাৰত তোমাৰ কি আছিলে গম পোৱা নে 1ৰ পৰা 4লৈকে আৰ্টিকল আছিলে 1ৰ পৰা 4লৈকে কি আছিলে আৰ্টিকল আছিলে ঠিক আছে ঠিক তেনেকৈ তোমাৰ 5ৰ পৰা 11লৈকে আৰ্টিকল থাকিব পাৰ্ট নাম্বাৰ 2 বুলি ক'ব ইয়াক কি বুলি ক'ব পাৰ্ট নাম্বাৰ 2 বুলি ক'ব ঠিক আছে আকৌ তোমাৰ 12ৰ পৰা 35 লৈকে থাকিব ঠিক আছে ইয়াক তোমাৰ আৰ্টিকল বুলি ক'ব ওকে চ' এই ধৰণে তোমাৰ কি হ'ব পাৰ্ট 1 পাৰ্ট 2 পাৰ্ট 3 হয়নে ঠিক আছে পাৰ্ট 1 হৈ গ'ল
পাৰ্ট 1 হৈ গ'ল, পাৰ্ট 2 হৈ গ'ল, পাৰ্ট 3 হৈ গ'ল, তেনেকৈ তোমাৰ কি হ'ব পাৰ্ট গৈ পেলাই কেইটা পাৰ্ট হ'ব 22টা পাৰ্টত আমি গোটেই আৰ্টিকলখিনি কভাৰ কৰিম ঠিক আছে সো আমি চোৱা ভাৰতীয় সংবিধানখন বুলি কোৱাৰ লগে লগে ইয়াৰ তোমাৰ বেকগ্ৰাউণ্ডটো আমি জানিব লগা থাকে কি থাকে স্যাৰ বেকগ্ৰাউণ্ড অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন সো কিন্তু আমি বেকগ্ৰাউণ্ড অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন আগত নপঢ়ো কাৰণ এইটো অকমান আমাক কি লগাই অকমান খেলিমেলি লগাই সো আমি গোটেই সংবিধানৰ আৰ্টিকলছখিনি কমপ্লিট কৰাৰ পাছত কেনেকৈ বনিছিলে সংবিধান তেতিয়া পঢ়িম ঠিক আছে সো ইণ্ডিয়ান পলিটি বুলি কোৱাৰ লগে লগে ভাৰতীয় ৰাজ্য ব্যৱস্থা ইয়াতে পঢ়িব লগা হয় ঠিক আছে ইণ্ডিয়ান পলিটি বুলি ক'লে ইয়াত তোমাৰ দুটা ভাগত ভাগ কৰি পঢ়িব লগা হয় ঠিক আছে দুটা ভাগত ইয়াৰ এটা ভাগত কোৱা হয় তোমাৰ আৰ্টিকলছ মানে তুমি আৰ্টিকলছ বিলাক পঢ়িব লাগে স্যাৰ আৰ্টিকলছ বিলাক পঢ়িব লাগে আৰ্টিকলছ মানে কি অনুচ্ছেদ বিলাক আমি ইয়াত পঢ়িব লাগে অনুচ্ছেদ বিলাক ইয়াত আমি কি লাগে পঢ়িব লাগে আৰু এটা কথা হ'ল ইয়াৰ বেকগ্ৰাউণ্ড অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন কি হয় বেকগ্ৰাউণ্ড অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন বেকগ্ৰাউণ্ড of Indian Constitution ঠিক আছে Constitution সো কনষ্টিটিউশনখনক কেনেকৈ বনোৱা হৈছিলে ইয়াত তোমাৰ সংবিধান সভাৰ ভূমিকা কি আছিল বি আম্বেদকাৰ ভূমিকা কি আছিল বাকি সভাবিলাক কি আছিল ড্ৰাফটিং কমিটি কি আছিল ঠিক আছে গোটেই কমিটি বিলাক কেনেকৈ নিৰ্ণয় কৰিলে 380 জন মেম্বাৰ লগ লাগি পেলাই সংবিধানখন কেনেকৈ বনালে তাৰ আৰৰ যিখিনি কাহিনী সেইখিনি আমি এই বেকগ্ৰাউণ্ড অফ ইণ্ডিয়ান কনষ্টিটিউশনক সেপাৰেটকৈ পঢ়িব লাগে সো ইণ্ডিয়ান পলিটি বুলি ক'লে এই দুটা পাৰ্টত কি হয় গোটেই পলিটিটো সোমাই থাকে ডান ওকে এটা হ'ল তোমাৰ আৰ্টিকলছ যেটো তুমি আমি কি সংবিধানখনৰ আৰ্টিকল আৰু তোমাৰ বেকগ্ৰাউণ্ড অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন কেনেকৈ বনিছিলে কি কথা ঠিক আছে একেবাৰে ইষ্ট ইণ্ডিয়া কোম্পানী আগমনৰ পৰা সেইখিনি আমি কি কৰিম আৰ্টিকলখিনি শেষ হোৱাৰ পাছতে আমি এই পাৰ্টটো লৈ যাম ডান ওকে সো এতিয়া আৰ্টিকল পঢ়িব লাগে সো আৰ্টিকল পঢ়িব লাগে মানে আমি কি চাব লাগিব আমি ভাৰতীয় সংবিধানৰ আৰ্টিকলখিনি সো আৰ্টিকলখিনি মই কৈছো পাৰ্টত সোমাই থাকিব পাৰ্ট আমি চাব লাগিব তাৰপৰা আমি স্কেডিউল চাব লাগিব হয়নে স্কেডিউল চাব লাগিব আৰু আমি কি চাব লাগিব আৰ্টিকল চাব লাগিব ঠিক আছে আৰ্টিকল চাব লাগিব আৰু আৰ্টিকল আমি কি হ'ব 1 ৰ পৰা 395 লৈকে আমি আৰ্টিকল পঢ়িম সো মই সাব পাৰ্টখিনি কথা কোৱা নাই মেইন পইণ্টখিনি কথা কৈছো ওকে সো এই কাৰণে আমি কি বলে প্ৰথমে আমি কিবা এটা শেষ কৰি ল'ব লাগিব হয়নে সো প্ৰথমে আমি স্কেডিউল পঢ়িম তাৰপৰা পাৰ্ট পঢ়িম মানে পাৰ্টৰ আন্ডাৰতে আমি সোমাই যাম কি আৰ্টিকলখিনি সোমাই যাম এই স্কেডিউলটো অলপ এক্সট্ৰাকে পঢ়িব পাৰি কাৰণে আমি প্ৰথমে ইয়াত এক্সট্ৰাকে পঢ়ি পেলাই কমপ্লিট কৰি ল'ম ঠিক আছে এইখিনিকে কাৰো একো ডাউট নাই ওকে স্যাৰ ডাউট নাই ওকে সো ভাৰতীয় সংবিধান তোমাৰ কেতিয়া প্ৰস্তুত কৰা হৈছিল 26 নৱেম্বৰ হয় 26 নৱেম্বৰ 26 নৱেম্বৰ 1949 ইণ্ডিয়ান কনষ্টিটিউশ্যন ৰেডি হৈছিল আৰু এডাপ্ট কৰা হৈছিল আৰু কেতিয়াবা বলবৎ কেতিয়াবা কৰা হৈছিল দুমাহৰ পিছত কি হ'ব 26 তাৰিখে ঠিক আছে 26 দুমাহ মানে নৱেম্বৰ ডিসেম্বৰ জানুৱাৰী সো 26 জানুৱাৰী 1950 পৰা কি হ'ল সংবিধান কি হ'ল বলবৎ হৈছিল ঠিক আছে এই ডেটটো আমি সকলোৱে গম পাওঁ ঠিক আছে আৰু ইয়াক তোমাক কৈছিলে কোনে সংবিধান সভাই কি কৈছিলে আমাক উই দা পিপল অফ ইণ্ডিয়া হয়নে সেইটো আমাৰ কি প্ৰিএম্বুল হয় সো প্ৰিএম্বুল আমি সেপাৰেটকৈ পঢ়িম ঠিক আছে সো সংবিধানৰ আমি গোটেইখিনি বস্তু কি বেকগ্ৰাউণ্ড অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন যেটো আছে ইয়াত আমি প্ৰিএম্বুল তোমাৰ কনষ্টিটিউশ্যনৰ যিবিলাক ক্ৰিটিচিজম হ'ব ঠিক আছে ক্ৰিটিচিজম হ'ব ইয়াত তোমাৰ যিবিলাক বৈশিষ্ট্য ভাৰতীয় সংবিধানৰ কি ক্যাৰেক্টাৰিষ্টিক বা বৈশিষ্ট্য লেন্ডিয়েষ্ট হয় সবতকে হয়নে সো সেইবিলাক আৰু তোমাৰ সোৰ্সেছ অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন যে কোন দেশৰ পৰা কি আনি পেলাই সংবিধানখন প্ৰস্তুত কৰা হৈছিল সেই গোটেই বস্তুখিনি আমি বেকগ্ৰাউণ্ড পাৰ্ট আলোচনা কৰিম আৰু এই পাৰ্টটোত আমাৰ কি হ'ব আৰ্টিকলছ বিলাক আমি এ টু জেড এটা আৰ্টিকল লাগিলে 20 মিনিট দিম এটা আৰ্টিকল লাগি 30 মিনিট বা 1 ঘণ্টা যিমান লাগে আমি সিমান দি পেলাই কি হ'ব ভাৰতীয় সংবিধান এমলক্সমিকান আমি কমপ্লিট কৰিব গৈ আছো ঠিক আছে সকলো ৰেডি ওকে সো আমি আৰ্টিকলৰ পৰা আৰম্ভ কৰিব লৈছো আমি কি চাম প্ৰথমে স্কেডিউলখিনি আমি শেষ কৰি লম ওকে সো মই ক'লো যে প্ৰথমে কি আছে ক'লো 12টা কি আছে আমাৰ 12টা কি আছে আমাৰ স্কেডিউল আছে মানে অনুসূচী আছে ঠিক আছে সো কি আছে 12টা অনুসূচী আছে এই 12টা অনুসূচী আমি ইয়াত এই ধৰণে লৈ লৈছো আপোনালোকে এটা মুখস্থ ৰাখিব লাগিব শৰ্ট টেক মই দি দিম ঠিক আছে সো প্ৰথম কথা হৈ গ'ল যে কি আছে তোমাৰ 1 নম্বৰ স্কেডিউলত কৈছে যে ইউনিয়ন টেৰিটৰিজ নেম এণ্ড বাউণ্ডাৰী ডিটেইল ঠিক আছে ষ্টেট এণ্ড ইউনিয়ন টেৰিটৰি ষ্টেট মানে কি ৰাজ্য ইউনিয়ন টেৰিটৰি মানে গ'ল কেন্দ্ৰীয় শাসিত অঞ্চল ঠিক আছে কেন্দ্ৰীয় শাসিত অঞ্চল ওকে ইউনিয়ন টেৰিটৰি বিলাকৰ নাম থাকিব ইয়াত আৰু তোমাৰ ষ্টেট থাকিব আচ্ছা তো স্কেডিউল কি স্কেডিউল মানে হৈ গ'ল তোমাৰ কি বহুতখিনি বস্তু একেলগে যদি কিবা এটা জেগাত ৰাখি দিবলৈ হয় তাক তোমাৰ কি বুলি কোৱা হয় স্কেডিউল বুলি কোৱা হয় ঠিক আছে সো সেই ধৰণে আমি যদি স্কেডিউল এক্সাম্পল ল'ব খোজো এখন বুকৰ পাছফালে যেতিয়া বিব্লিওগ্ৰাফি দিয়া থাকে যে এই বুকখনৰ কোনটো সোৰ্স ক'ৰ পৰা লোৱা হৈছে সো গোটেইখিনি কৰে এটা পেজত এক্সট্ৰাকে দি দিয়ে নে দি দিয়ে হয়নে সো স্কেডিউল এনেকুৱা বস্তু য'ত সংবিধানখনৰ ক'ত কি পাম সেইটো যদি আমি স্কেডিউলখিনি চাওঁ তেতিয়া আমি গম পাম ঠিক আছে চোৱা যদি তুমি চাব খোজা যে এজন এমএলএ দৰমহা কিমান
বা এজন এমপিৰ দৰমহা কিমান তুমি যদি চাব খোজা তুমি প্ৰথমে সংবিধানখন গোটেই কিতাপখন তুমি চোৱাৰ দৰকাৰ নাই ঠিক আছে তুমি প্ৰথমে চোৱা যে স্কেডিউলত যোৱা স্কেডিউলত চোৱা যে প্ৰথমে দৰমহা কথা ক'ত আছে দৰমহা কথা বোলে তুমি পাই গলা যে ইয়াত ছাৰ দৰমহা কথা আছে ক'ত এ স্পেশাল পাৱাৰ এণ্ড তোমাৰ কি গভৰ্ণৰ ঠিক আছে তুমি কিবা তুমি দৰমহা কথা পাই গলা হয়নে সো টকা পইচা কথা পাই গলা স্যালাৰি কথা পাই গলা সো স্যালাৰি পোৱা লগে তুমি গম পালা যে আচ্ছা এই পাৰ্টত আমি স্যালাৰি পাম ওকে সো যিমানখিনি আছে অফিচাৰ্ছ সো গোটেই অফিচিয়েলছ খিনি স্যালাৰি তুমি স্কেডিউলটোত পাই যাবা ঠিক আছে ওকে কি হ'ব আকৌ তোমাৰ স্কেডিউল ঠিক তেনেকৈ তোমাৰ কি হ'ব এটা টপিক এটা হিউজ এমাউন্ট অফ টপিকস কি কৰে এটা জায়গাত একেলগে ভৰাই দিয়া হল তোমাৰ কি স্কেডিউল ওকে 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 সো প্ৰথমে আমি কি পাম স্কেডিউল নাম্বাৰ 1 এই স্কেডিউল নাম্বাৰ 1 ত আমি কি পাম স্টেট এণ্ড ইউনিয়ন টেৰিটৰিজ নেম এণ্ড देयर বাউণ্ডাৰী ডিটেইল ঠিক আছে সো ভাৰতত কেইখন ৰাজ্য আছে কেইখন ইউনিয়ন টেৰিটৰি আছে আৰু কিমানটা বাউণ্ডাৰী কি আছে সো গোটেইখিনি কথা আমি 1 নম্বৰ স্কেডিউলত পাই যাম ঠিক আছে ওকে সো স্টেট আৰু ইয়াত ইউনিয়ন টেৰিটৰি কেন্দ্ৰীয় শাসিত অঞ্চল কি হয় কি কথা মই গোটেইখিনি কম একো চিন্তা কৰাৰ দৰকাৰ নাই স্কেডিউল 2 যেতি আমি চাম তাত পাম আমি স্পেশাল পাৱাৰ্স এণ্ড স্যালাৰি ডিটেইল ইন প্ৰেসিডেন্ট ঠিক আছে অফ প্ৰেসিডেন্ট সো ৰাষ্ট্ৰপতিৰ দৰমহা কিমান গভৰ্ণৰ এজন ৰাজ্যপালৰ স্যালাৰি কিমান স্পিকাৰছ এণ্ড ডেপুটি স্পিকাৰছৰ দৰমহা কিমান ৰাজ্যসভা লোকসভা হাইকোৰ্ট জাজ সুপ্ৰিম কোৰ্ট জাজ সো গোটেই বিলাকৰ স্যালাৰিৰ কথা আমি 2 নম্বৰ স্কেডিউলত 2 নম্বৰ অনুসূচিত লাভ কৰিম 3 নম্বৰ স্কেডিউলত আমি কি পাম সো বিলাক মই ডিটেইল নোট দি দিম দেই স্কেডিউল 3 আমি ওথ এণ্ড আফাৰ্মেশন সৰি ওথ এণ্ড মানে প্ৰমিসেস ওকে সো আমাৰ কি হয় চোৱা প্ৰথমে ক'লে যে এখন ৰাজ্যৰ কথা ক'লে ঠিক আছে ষ্টেটৰ কথা ক'লে ষ্টেট আৰু কি ক'লে তোমাৰ ষ্টেট আৰু ইউনিয়ন টেৰিটৰি কথা ক'লে ক'ত 1 নম্বৰ অনুসূচী ঠিক আছে ওকে 2 নম্বৰত ক'লে যে ষ্টেট আৰু ইউনিয়ন টেৰিটৰি ঠিক হোৱাৰ পাছত আমি স্যালাৰি বিষয় চাম কাৰ যে অফিচাৰ আছে আমি কি স্যালাৰি বিষয় চাম 2 নম্বৰ আৰ্টিকলত ক'লে 3 নম্বৰত ক'লে এই স্যালাৰি পোৱাৰ পাছত আমাৰ স্যালাৰি কথা আগত দেই তাৰপৰা তোমাৰ ওথ মানে শপত ঠিক আছে শপত তো কাৰ শপত সো শপত মানে হৈ গ'ল তোমাৰ এজন প্ৰেসিডেন্টৰ শপত কি হ'ব গভৰ্ণৰে কি বুলি শপত গ্ৰহণ কৰিব তেওঁ দায়িত্ব লোৱাৰ আগত এজন আইএছ অফিচাৰ কিদৰে শপত ল'ব কোৰ্টৰ জাজ এজনে কি মানে শপত ল'ব উকিল এজনে কিদৰে শপত ল'ব ঠিক আছে সো সবৰে শপত বেলেগ বেলেগ এই শপত বিলাক তোমাৰ ক'ত আছে বুলি ক'লে শিডিউল নাম্বাৰ 3 এইটো হৈ গ'ল তোমাৰ 1 ডে এক্সামৰ প্ৰশ্ন ঠিক আছে যে কোনটো শিডিউলত শপতৰ বিষয়ে উল্লেখ আছে সেইটো হৈ গ'ল তোমাৰ 1 ডে এক্সামৰ প্ৰশ্ন ঠিক আছে যদি তুমি এপিএসসি ইউপিএসসি তেতিয়া প্ৰশ্ন হ'ব কি যে ৰাষ্ট্ৰপতি শপতটো কি আছিল ভাইস প্ৰেসিডেন্টৰ শপতটো কি আছিল গভৰ্ণৰ শপতটো কি আছিল সো সবৰে শপতটো কি হ'ব বেলেগ বেলেগ হ'ব না ওকে হেতু তোমাক কৈছে শিডিউল নাম্বাৰ 3 তোমাৰ মেনশন আছে যে শপত গ্ৰহণৰ কথা ঠিক আছে সো কাৰ কি শপত হ'ব তো 3 নম্বৰ শিডিউলত মেনশন আছে 4 নম্বৰত আহি গ'ল তোমাৰ ৰাজ্যসভা তোমাৰ ক'ত কিমান সিট হ'ব ঠিক আছে সো ৰাজ্যসভা সিটৰ সংখ্যাৰ কথা উল্লেখ আছে ৰাজ্যসভাৰ সিটৰ সংখ্যা ৰাজ্যসভা সিট ওকে সো কোনখন ষ্টেটৰ পৰা কোনখন কেবিনেট কোনখন ইউটিত সিট কেটা দিব কোনখন ষ্টেটত সিট কেটা দিব কাৰ ৰাজ্যসভাৰ এই সকলো বিলাক কথা ক'ত আছে 4 নম্বৰ শিডিউল তুমি যেতিয়া চাবা তাত তুমি কি পাবা এই সিট বিলাক কথা বা সিট এলোকেশনৰ কথা ক'ত পাবা 4 নম্বৰ অনুসূচিত পাবা ডান 5 নম্বৰ স্কেডিউলত কি আছে 5 নম্বৰ স্কেডিউলত কি আছে আমাৰ ভাৰতীয় সংবিধান যেতিয়া প্ৰস্তুত কৰিছিল ভাৰতীয় সংবিধান প্ৰণেতাসকল বহুত কি আছিল সেই তেতিয়া চোৱা 5G নাই 4G নাই সেই তেতিয়া যুগতে দেশ বিদেশ ফুৰি মেলি গৈছিল বেলেগ বেলেগ সংবিধানৰ বৈশিষ্ট্যবিলাক চাই আহি ভাল লগাটো আমাৰ ভাৰতৰ সংবিধান আনি পেলাই যুগত কৰিছিল হয়নে ওকে তো কথা হ'ল যে তেওঁলোকে তেতিয়াই ভাবিছিলে যে যিবিলাক অন্যান্য পিছপৰা শ্ৰেণীৰ লোক থাকিব সেই লোকসকলৰ কাৰণে অলপ ডিফাৰেন্ট আমি কি দিম আমি অলপ স্কেপফোল্ডিং দিম ঠিক আছে তাৰমানে আমি অলপ মানে সহায় কৰিম ঠিক আছে ওকে সো শিডিউল টাইপ আৰু স্কেডিউল টাইপৰ যিখিনি মানুহ হ'ব তেওঁলোকৰ কাৰণে অলপ বিশেষ কি হ'ব এডমিনিষ্ট্ৰেটিভ প্ৰশাসনিক ব্যৱস্থাৰ কথা ক'ত উল্লেখ আছে শিডিউল নাম্বাৰ 5 ত আছে ঠিক আছে সো শিডিউল 5 ত কি আছে এসসি আৰু এসটি কাৰণে এসটি আৰু এসটি কাৰণে কি আছে বিশেষ সুবিধা ঠিক আছে বিশেষ প্ৰাৱধানৰ কথা ক'ত আছে বিশেষ প্ৰাৱধান বা বিশেষ সুবিধাৰ কথা ক'ত আছে 5 নম্বৰ কি আছে স্কেডিউলত আছে ডান 6 নম্বৰ স্কেডিউলত আছে তোমাৰ আমাৰ নৰ্থ ইষ্টৰ উত্তৰ পূৰ্বাঞ্চলৰ কেইখনমান ৰাজ্যৰ বিশেষ সুবিধা ঠিক আছে তেওঁলোক এডমিনিষ্ট্ৰেটিভ কেনেকুৱা হ'ব তেওঁলোক কন্ট্ৰোল আৰু ল কেনেকুৱা হ'ব সেই বিষয় আৰু তাক তুমি মনত ৰখা শৰ্টকাট ট্ৰিকটো হ'ল ATM বা ATMM ঠিক আছে ATM তাৰমানে কি তাৰমানে হৈ গ'ল স্যাৰ কি হ'ব আসাম মেঘালয় ত্ৰিপুৰা আৰু মিজোৰাম ঠিক আছে এই চাৰিখন জায়গাৰ তোমাৰ কি স্পেশাল তোমাৰ যি এডমিনিষ্ট্ৰেচন হ'ব সেই বিষয়ে তোমাৰ ক'ত আছে 6 শিডিউলত উল্লেখ আছে ঠিক আছে সো আমাৰ অসমত কেতিয়াবা হুলস্থুল হৈছে নে ষষ্ঠ অনুসূচী লৈ পেলাই ঠিক আছে সো কিয় হুলস্থুল হৈছিলে কি প্ৰটেকচন আছে এইবিলাকৰ বিষয়ে যেতিয়া সোমাই যাম তেতিয়া আমি আলোচনা কৰিম ডান সো কি আৰ্টিকলত এইবিলাক সোমাব আমি সেইখিনি সেই সময়ত গৈ আলোচনা কৰি দিম সো এতিয়া বেছি যদি হেডেক লৈ লবা কি আছে কি নাই এইবোৰ একো চাব নালাগে সিম্পলি চোৱা যে কি আছে 6 নম্বৰ অনুচ্ছেদত 6 নম্বৰ অনুসূচিত কি আছে সো কেইখনমান ষ্টেট উত্তৰ পূৰ্বাঞ্চলৰ এই ষ্টেট কেইখনৰ বিশেষ ব্যৱস্থাৰ কথা উল্লেখ আছে বিশেষ এডমিনিষ্ট্ৰেটিভৰ কথা উল্লেখ আছে
7 নম্বৰ স্কেডিউলত যেতিয়া আমি যাম তাত দেখি পাম তাত তোমাৰ লিষ্টৰ কথা আছে কি লিষ্ট স্যাৰ ইউনিয়ন লিষ্ট ষ্টেট লিষ্ট আৰু কনকাৰেন্ট লিষ্ট তাৰ মানে কি স্যাৰ ওকে হেতু অকমান ডিফিকাল্ট পাইছে মই অকমান কৈ দিব খুজিছো যে এই লিষ্টৰ কথা কি আছে ওকে সো প্ৰায় সকলে এম লক্ষ্মীকান্ত পঢ়ি আছে কিন্তু যিসকল নতুনকৈ প্ৰিপেয়াৰ কৰিছে সো তেওঁলোকটো ক'বই লাগিব ওকে চোৱা সো আমাৰ দেশখন কি হয় মই হেখিনি কম পাছলে ঠিক আছে সো এটা কি হ'ব চোৱা পাৱাৰ সো আমাৰ যিখন দেশ হয় এই দেশখন তোমাৰ পাৱাৰটো আছে সকলোৰে হাতত হয়নে আমাৰ যেনেকৈ তোমাৰ সিএম ৰ পাৱাৰ আছে পিএম ৰ পাৱাৰ আছে হয়নে তেনেকৈ আমাৰ পঞ্চায়তৰ তোমাৰ জন মেম্বাৰৰ পাৱাৰ আছে হয়নে পঞ্চায়তৰ কি আছে মেম্বাৰৰ পাৱাৰ আছে হয়নে সো পাৱাৰ ইজ বিকেন্দ্ৰীকৰণ হয়নে পাৱাৰটো বিকেন্দ্ৰীকৰণ কৰা হৈছে ঠিক আছে পিএম হ'ল স্যাৰ ইউনিয়ন মানে কি চেন্ট্ৰেল গভৰ্ণমেন্টৰ বস্তু মানে চেন্ট্ৰেল মানে গোটে চেন্ট্ৰেল গভৰ্ণমেন্টৰ হেড পিএম ওকে কি নামমাত্ৰ হেড নেকি নহয় এই কি এক্সিকিউটিভ হেড প্ৰাইম মিনিষ্টাৰ কি এক্সিকিউটিভ হেড ঠিক আছে এক্সিকিউটিভ হেড আৰু সিএম কি এক্সিকিউটিভ হেড আৰু নমিনেল হেড কি হয় এখন ষ্টেটৰ কাৰণে নামমাত্ৰ হেড বা নামমাত্ৰ মুৰব্বী কোন হ'ব গভৰ্ণৰ হ'ব নামমাত্ৰ মুৰব্বী গভৰ্ণৰ হ'ব তেনেকৈ তোমাৰ কি হ'ব এখন কান্ট্ৰিৰ আমাৰ দেশৰ তোমাৰ নমিনেল হেড নামমাত্ৰ মুৰব্বী কোন হ'ব প্ৰেসিডেন্ট হ'ব ঠিক আছে কিন্তু এক্সিকিউটিভ হেড কোন হ'ব ঠিক আছে এক্সিকিউটিভ মানে হেড কোন হ'ব প্ৰাইম মিনিষ্টাৰ হ'ব ওকে ডান সো এই গোটেই তোমাৰ কি হ'ব এই গোটেই দেশখন ইমান যে ৰাজ্য আছে সবতে সিএম আছে হয়নে সো ইমানবোৰ ৰাজ্য আছে ক'বাত ইউনিয়ন টেৰিটৰি আছে হয়নে ওকে ওকে সো এটা কি হ'ব যে পাৱাৰ যে এই প্ৰাইম মিনিষ্টাৰটো সকলো চাব নোৱাৰিব ঠিক আছে সো কিছুমান বিষয় কি হয় এখন ৰাজ্যক দি দিয়ে কিছুমান বিষয় এখন ৰাজ্যক দি দিয়ে যে কৈ দিয়ে যে তুমি এটা কাম কৰাচোন লেণ্ডৰ ওপৰত যিমান বিলাক ল বনিব লেণ্ডৰ ওপৰত যিমান বিলাক ল বনিব লেণ্ড মানে কি ভূমি হয়নে সো ভূমিৰ ওপৰত যিমান বিলাক লেণ্ড বনিব বা ল বনিব এই লবোৰ তুমিয়ে চাবা ঠিক আছে মানে কাক দিয়ে তোমাৰ তোমাৰ ষ্টেট হয় ঠিক আছে সো এখন ষ্টেটক কয় যে তুমি যিমানবোৰ ল বনিব ভূমিৰ ওপৰত বা লিকৰ মানে কি খুৰা বা মদ হয়নে সো খুৰাৰ ওপৰত যিবোৰ ল বনিব বা খুৰাৰ দাম বৃদ্ধি কৰা কমোৱা কমপ্লিট কাৰ থাকিব এখন ষ্টেট গভৰ্ণমেন্টৰ আণ্ডাৰত থাকিব এখন ৰাজ্য চৰকাৰৰ হাতত থাকিব ঠিক আছে সো ৰাজ্য চৰকাৰে মন গলে খুৰাৰ দাম বৃদ্ধি কৰিব পাৰে কমাব পাৰে ওকে সো ক'লে যে এইবিলাক তুমি ৰাখি লোৱাচোন ঠিক আছে বা পাব্লিক হেলথ তুমি চাবা তোমাৰ হস্পিটেলিটি তোমাৰ কি চাবা হয়নে তুমি চাবা এইবিলাক হয় নাই ওকে সো কিন্তু কিছুমান বস্তু তোমালোকক দিব নোৱাৰো যেনেকৈ আৰবিআই মুদ্ৰা হয়নে এইবিলাক তোমালোকক দিব নোৱাৰো যদি আৰবিআই মুদ্ৰা দি দিলেহেঁতেন আমাৰ ইয়াত প্ৰথমে কাৰ ফটো আহিলেহেঁতেন কমেণ্ট কৰিব ঠিক আছে সো পিএমে কৈছে যে ইয়াত তোমাৰ যিবোৰ এয়াৰপোৰ্ট হ'ব মই তোমালোকক দিব নোৱাৰিম এইটো কি ৰাখিম আমি চেন্ট্ৰেল গভৰ্ণমেন্টৰ আণ্ডাৰত ৰাখিম ঠিক আছে যদি ইয়াত কিবা আৰ্মিৰ কথা আহিব আৰ্মি অকল আমিহে ৰাখিম তোমালোকক দিব নোৱাৰিম তোমাক যদি আৰ্মি দি দিওঁ যদি তোমালোকে কাইলৈ ডিক্লেয়াৰ কৰি দিয়ে যে আমি ইণ্ডিপেণ্ডেণ্ট হৈ যাম বুলি ঠিক আছে সো সেইখিনি কাৰণে কৈছে ইয়াক আঁতৰাই ৰাখিছে কাক তোমাক কি এইটো বস্তু নাই দিয়া এই বস্তু ৰাখিছে কোনে পিএমে ৰাখিছে সৰি মানে পিএম নহয় মানে চেন্ট্ৰেল গভৰ্ণমেন্টৰ আণ্ডাৰত থাকিব ডান ওকে ধৰা তোমাৰ পোষ্টেল যিবিলাক সাৰ্ভিস হ'ব পোষ্টেল সাৰ্ভিস হ'ব ঠিক আছে ডিফেন্স সিস্টেম হ'ব এইবিলাক কি হ'ব পিএমে নিজে ববিয়াকৈ ৰাখিব ঠিক আছে কিন্তু কিছুমান বিষয় আছে যেনে এডুকেশ্যন ঠিক আছে যেনে এডুকেশ্যন ওকে সো কিছুমান বিষয় আছে যি তোমাৰ চেন্ট্ৰেল আৰু তোমাৰ ইউনিয়ন বা চেন্ট্ৰেল একেটাই বস্তু চেন্ট্ৰেল গভৰ্ণমেন্ট আৰু তাৰ ষ্টেট গভৰ্ণমেন্ট দুইটা মিলি পেলাই ল বনাব ঠিক আছে ওকে সো এতিয়া কি কৰিলে নাম দিয়া হ'ল ক'লে যে যিখিনি বস্তু তোমাৰ আণ্ডাৰত থাকিব সেইখিনি এখন লিষ্ট বনোৱা সেই লিষ্টখনক কোৱা ষ্টেট লিষ্ট সেইখনক কোৱা ষ্টেট লিষ্ট সো যিখন লিষ্টত কি হ'ব অকল ষ্টেট গভৰ্ণমেন্টে ল বনাব সেইখনৰ নাম দিয়া হ'ল ষ্টেট লিষ্ট আৰু যিখন লিষ্টত তোমাৰ কি হ'ব অকল কেন্দ্ৰীয় চৰকাৰে ল বনাব সেইখন দিয়া হ'ল তোমাৰ কি চেন্ট্ৰেল লিষ্ট ঠিক আছে চেন্ট্ৰেল লিষ্ট ওকে কেন্দ্ৰীয় সূচী এখন হ'ব তোমাৰ ৰাজ্যিক সূচী আৰু ক'লে যে কিছুমান বিষয় ঠিক আছে এইখন মানে এই বিষয়টো ক'লে যে এই কনকাৰেন্ট লিষ্টখনৰ কথা ক'লে যে যদি ভাৰতত মানে ভৱিষ্যতে কিবা সংশোধন কৰিব লগা হয় বা কিবা নতুন বস্তু ওলাই যেনে এলিয়েন মানে সেইবিলাক শব্দ ন সো কিবা যদি নতুনকৈ আৱিষ্কাৰ হয় সেইবিলাক তোমালোকে ইয়াত ৰাখিবা আৰু লগতে কিছুমান এনেকুৱা বিষয় ৰাখিবা ইয়াত য'ত চেন্ট্ৰেল গভৰ্ণমেন্টৰ লগতে ৰাজ্য চৰকাৰেও দুইটাই মিলি পেলাই ল বনাব পাৰে যেনে এডুকেশ্যন বা এটচেট্ৰা তোমাৰ ঢেৰ টপিক আছে নহয় ঠিক আছে ওকে বা তোমাৰ কম পাছত যেতিয়া পঢ়াম কৈ দিম ওকে সো এইখনৰ নাম ৰখা হ'ল তোমাৰ কনকাৰেন্ট লিষ্ট সমৱৰ্তী সূচী কনকাৰেন্ট লিষ্ট ঠিক আছে এইখনৰ কি নাম দিয়া হ'ল সমৱৰ্তী সূচী ওকে সো এই তিনিটা সূচী গম পালো আমি যে লিষ্ট অফ ইউনিয়ন লিষ্ট ষ্টেট লিষ্ট আৰু কি কনকাৰেন্ট লিষ্ট এই তিনিখন লিষ্টত কি হ'ব কেন্দ্ৰ ৰাজ্য বা দুইখন একেলগে মিলি ক'ত ল বনাব পাৰে সেইখিনি বিষয়ে আমি আলোচনা কৰিলো দেন ওকে সো এতিয়া আহিলে আমাৰ 8 নম্বৰ স্কেডিউলত কি হ'ব স্কেডিউল নাম্বাৰ 8 বা অনুসূচী নাম্বাৰ 8 ইয়াত কৈছে যে দেশৰ কিছুমান অফিচিয়েল ল্যাঙ্গুৱেজ থাকিব ঠিক আছে সো অফিচিয়েল ল্যাঙ্গুৱেজ থাকিব সেই ল্যাঙ্গুৱেজ ফাৰ্ষ্টতে 14টা আছিল বৰ্তমান 22টা ল্যাঙ্গুৱেজ আছে তাৰে অসমীয়াটো কি হয় এই লিষ্টত সোমাইছে ঠিক আছে ইয়াত তোমাৰ কি আছে আসামিজ অলসো তাত আছে ঠিক আছে আসামিজ আছে ASSAMESC আসামিজ তাত আছে ঠিক আছে সো কি ল্যাঙ্গুৱেজ আছে 22টা মই কৈ দিম পাছত ঠিক আছে ওকে
নেক্সট আহিলে তোমাৰ স্কেডিউল নাম্বাৰ 9 ইয়াত কৈছে যে তোমাৰ ভেলিডেশ্যন অফ চাৰ্টেন এক্ট এণ্ড ৰেগুলেশ্যন ইয়াত তোমাৰ কি হ'ল তোমাৰ ভূমি সংস্কাৰ অধিনিয়ম মানে কি হ'ল ভূমি সংস্কাৰ অধিনিয়ম মানে হ'ল তোমাৰ কি বুলি কয় যিখন তোমাৰ লেণ্ড ৰিফৰ্ম বিল ঠিক আছে লেণ্ড ৰিফৰ্ম তাত তোমাৰ লেণ্ড ৰিফৰ্ম কৰা হ'ল মানে ভূমি সংস্কাৰ কৰা হ'ল ভূমি সংস্কাৰ কৰা মানে স্যাৰ তাৰ মানে কি কৰা হ'ল তাৰ মানে কৰা হ'ল যে প্ৰথমতে কি হ'ল মাটিবিলাক কি হয় জমিদাৰ আন্ডাৰ আছে কাৰণ আছে জমিদাৰী ব্যৱস্থা আছিল আমি পঢ়িছিলো আগতে জমিদাৰী ব্যৱস্থা এই জমিদাৰী ব্যৱস্থা আছে সো জমিদাৰ এজন থাকিব তেওঁ আন্ডাৰতে বহুত এৰিয়া মাটি থাকিব বহুত একৰ মাটি থাকিব তেওঁ আন্ডাৰ আৰু সেই মাটিবিলাক কৰিব খেতিয়ক বিলাকক তাত থকা তোমাৰ শ্ৰমিক বিলাক দিব এটুকুৰা দিব যে তোমালোকে কৰা কাম কৰা আমাক কি দিবা তাৰ পৰা কি দিব লাগিব আমাক এটা মোটা অংকৰ ধন বা শেয়াৰ আমাক দিব লাগিব ঠিক আছে সো মাটিৰ মালিক কোন নাছিলে মাটিৰ মালিক খেতিয়ক নাছিলে মাটিৰ মালিক আছিলে জমিদাৰ বিলাক ঠিক আছে সো যেতিয়া লেণ্ড ৰিফৰ্মেশ্যন কৰা হ'ল ভূমি সংস্কাৰ কৰা হ'ল তেতিয়া কৰা হ'ল এই জমিদাৰী ব্যৱস্থা যেটো আছিলে ঠিক আছে এই জমিনদাৰী সিস্টেমটো কি হ'ল এবলিশ কৰি দিয়া হ'ল যে জমিদাৰ নাথাকিব সকলো কৃষক কিয় মালিক হ'ব ঠিক আছে এটা বহুত উল্লেখযোগ্য এটা কি আছিলে এটা ৰিফৰ্মেশ্যন আছিলে লেণ্ড ৰিফৰ্মেশ্যন আমি ইয়াৰ বিষয়ে পাছলৈ পুংখানুপুংখভাৱে অতি ডিটেইলত আমি ডিপলি আলোচনা কৰিম কোনো চিন্তা কৰাৰ দৰকাৰ নাই সো এই বিষয়ে ক'ত আছে আমাৰ স্কেডিউল নাম্বাৰ 9 ত এভেইলেবল আছে নেক্সট আহিলে তোমাৰ স্কেডিউল নাম্বাৰ 10 স্কেডিউল নাম্বাৰ 10 ত আহি গ'ল এটা ইম্পৰ্টেন্ট পইণ্ট যেটো কোৱা হয় এন্টি ডিফেকশন ল দা কি বুলি কোৱা হয় এন্টি ডিফেকশন ল আয়াৰাম গয়াৰাম আমি 9 10 থাকোতে পঢ়িছিলো কি পঢ়িছিলো আয়াৰাম গয়াৰাম বা গয়াৰাম এটো বিষয়ে মই এতিয়া নকওঁ ঠিক আছে সো আসলে এইবিলাক থব লাগিব কবলে নহলে আমাৰ কি হ'ব আমাৰ যদি কিউৰিওসিটি তো নাই কি হ'ব ঠিক আছে আয়াৰাম গয়াৰাম এটা কনসেপ্ট আছে এটোৰ লগত ওকে সো এটো তোমাৰ কি বুলি কোৱা ইয়াক কোৱা হয় এন্টি ডিফেকশন ল আছে ইয়াত কি আছে এন্টি ডিফেকশন ল এই এন্টি ডিফেকশন ল কি হয় গম পোৱা নে ধৰি লোৱা এটা পলিটিক্যাল পাৰ্টি আছে এটো হল তোমাৰ টেস্ক খোৱা পাৰ্টি কি পাৰ্টি হ'ব এটো টেস্ক খোৱা পাৰ্টি ওকে এটো পাৰ্টিৰ নাম কি দিলে চাই টেস্ক খোৱা পাৰ্টি আৰু এটা পাৰ্টি ল তুমি যাৰ নাম হল তোমাৰ মৰিখালী পাৰ্টি এই পাৰ্টিৰ নাম কি হ'ল মৰিখালী পাৰ্টি ওকে ধৰি লোৱা তোমাৰ এজন মানুহ আছিলে এক্স নামৰ এজন ব্যক্তি আছিলে এই ব্যক্তিজনে টেস্ক খোৱা পাৰ্টিৰ পৰা ইলেকশন খেলি পেলাই জিকিলে জিকাৰ পাছতে বোলে তেওঁ কি কৰিলে এই পাৰ্টিটো গৈ জয়েন মাৰি দিলে মনে কমিটিয়ে গম নোপোৱাকে বা সেই নিজ অৰিজিনেল পাৰ্টিয়ে গম নোপোৱা কি হ'ল গৈ পেলাই জয়েন মাৰি দিলে সো জয়েন হোৱাৰ লগে লগে এই এন্টি ডিফেকশন লয় কৈছে যে যদি কোনোবা ব্যক্তিয়ে নিজৰ ওন পাৰ্টিটো জিকি পেলাই উইনিং পাৰ্টিৰ পৰা যেতিয়া কি হ'ব লেফট লৈ যেতিয়া বেলেগ এটা পাৰ্টিত জয়েন কৰিব তেওঁ মেম্বাৰশ্বিপ কি কৰা হ'ব হাউসত তেওঁ মেম্বাৰশ্বিপ খতম কৰা হ'ব বহুত ভাল কাম কৰিলে নহলে কি কৰিলেহেঁতেন এটা পাৰ্টি ইলেকশন খেলিলেহেঁতেন তাত জিকি পেলাই সিটো পাৰ্টিত জয়েন কৰি পেলাই সিটোৰ পৰা মেম্বাৰ বা এমএলএ বা এমপি হৈ গ'লহেঁতেন ঠিক আছে সো এইটো কি হ'ল এটা বহুত উল্লেখযোগ্য এটা কি হয় চেঞ্জেছ কি কৰা হ'ল মানে এটা সংশোধন কৰা হ'ল সংশোধন মানে কি গম পাইছানে সংশোধন মানে হ'ল এমেন্ডমেন্ট ওকে এমেন্ডমেন্ট এইবিলাক কি হয় আমি আগলৈ পাই যাম একো চিন্তা কৰিব নালাগে ওকে সো কিয় এইটো কি কৰিলে বন্ধ কৰিলে তাৰ লগতে কোৱা হ'ল যে যদি কোনোবা ব্যক্তি বা নিৰ্দলীয় কোনোবা ব্যক্তি যদি ইলেকশন খেলে ঠিক আছে নিৰ্দলীয় ব্যক্তি ওকে নিৰ্দলীয় বুলি ক'লে গম পাওঁ ঠিক আছে এই নিৰ্দলীয় ব্যক্তি এজনে তোমাক কি হ'ব যাৰ কোনো দল না ইন্ডিপেন্ডেন্ট ক্যান্ডিডেট যদি ইলেকশন খেলিব জিকিব ঠিক আছে জিকাৰ পাছত যদি কোনোবা এটা যদি পাৰ্টি বা টেস্ক খোৱা পাৰ্টি বা মানে মৰিখালী পাৰ্টি যিকোনো পাৰ্টি যদি জয়েন মাৰি দিয়ে তেতিয়া কি হ'ব তেওঁ মেম্বাৰশ্বিপ কি হ'ব কেনসেল হ'ব ঠিক আছে যদি তই জয়েনে কৰতে কিয় নিৰ্দলীয় হৈ জিকিছিলি হয়নে ঠিক আছে সো কি হ'ব তোমাৰ কোনো মানুহ কোনো পাৰ্টি গম নোপোৱাকে বা পাৰ্টিয়ে কোৱা কথা যদি অবমাননা কয় তেতিয়া কি হ'ব এন্টি ডিফেকশন ল লাগি যাব পাৰ্টি কোৱা কথা মানে যদি আজি মই এটা পাৰ্টি হেড হয় মই কৈছো যে আপোনালোকক কৈছো যে আপুনি কি কৰিব লাগে যে আমাৰ এখন বিলখন পাছ কৰাৰ ক্ষেত্ৰত আপোনালোকে ভোট দান দিব লাগিব ঠিক আছে ওকে যদি মই গম পাওঁ যে আমুকে মই কোৱা কথা অমান্য কৰিছে পাৰ্টিৰ বিৰুদ্ধে গৈছে বা ভোট নাই দিয়া তেতিয়া সেইজনক কি হ'ব এই এন্টি ডিফেকশন লৰ আউটালে মানে আনিব পৰা যাব ঠিক আছে সো কি হ'ব এই এন্টি ডিফেকশন ল কি হয় বহুত কি হয় ইউজফুল হয় না এই তোমাৰ কোড আছে তোমাৰ স্কেডিউল নাম্বাৰ 10 ত উল্লেখ আছে তেওঁলোক কি হ'ব তোমাৰ ডিসকোৱালিফিকেশন কৰি পোৱা যাব তেওঁলোকৰ পজিশনৰ পৰা তাপলে স্কেডিউল নাম্বাৰ 11 ইয়াত কি হৈছে স্কেডিউল নাম্বাৰ 11 ত কোৱা হৈছে যে ৰেসপন্সিবিলিটিজ এণ্ড পাৱাৰছ অফ পঞ্চায়ত ওকে এত তোমাক কি কৈছে যে ৰেসপন্সিবিলিটি অফ পাৱাৰ অফ পঞ্চায়ত সো পঞ্চায়তী ৰাজ যিটো ব্যৱস্থা আছে এই পঞ্চায়তী ৰাজ ব্যৱস্থাৰ কথা কোৱা হৈছে ওকে সো ইয়াতে মই এক সেকেন্ড এই ইউনিয়ন লিষ্টৰ কথা মই ক'লো ন ওকে স্যাৰ ক'লো ওকে সো কি হ'ব ইয়াত তোমাক কৈছে ৰেসপন্সিবিলিটি এণ্ড পাৱাৰ অফ পঞ্চায়ত সো পঞ্চায়তী ৰাজ ব্যৱস্থাৰ কথা আমি পাই যাম ক'ত ইয়াত পাই যাম ক'ত পাই যাম 11 নম্বৰ স্কেডিউল সো কেতিয়া আহিছিলে পঞ্চায়তীয় সিস্টেম কেতিয়া আহিছিলে ওকে ভাৰতীয় সংবিধান বাৰে বাৰে সংশোধন কৰা হয় স্যাৰ সংশোধনৰ কথা আগতে এবাৰ কৈ লওক এমেন্ডমেন্ট
এই এমেন্ডমেন্ট অসমীয়াত কোৱা হয় সংশোধন কিবা যদি ভাৰতীয় সংবিধানত যদি কিবা এড কৰিব লগা হয় কিবা যদি এড কৰিব লগা হয় বা কিবা যদি ৰিমুভ কৰিব লগা হয় বা কিবা যদি ৰেক্টিফাই কৰিব লগা হয় হেতু কি বুলি কোৱা এমেন্ডমেন্ট বা সংশোধন বুলি কোৱা হয় ভাৰতৰ সংবিধানত 73 বাৰ সো বৰ্তমানলৈকে 106 বাৰ ভাৰতৰ সংবিধান কি কৰা হল এমেন্ডমেন্ট কৰা হল ওকে সো 73rd বাৰ যেটা এমেন্ডমেন্ট কৰিলে 1992 এই এমেন্ডমেন্ট কৰি পেলাই কৰিলে ভাৰতীয় সংবিধানত কোৱা হল যে ভাৰতত কি থাকিব পঞ্চায়তীয় ব্যৱস্থা থাকিব পঞ্চায়তীয় ব্যৱস্থা মানে কি পঞ্চায়তীয় ব্যৱস্থা মানে হল তাৰ মানে চোৱা পিএম তো আহিব নোৱাৰে তোমাৰ গাঁৱত কি হৈছে খবৰ লবলৈ তোমাৰ গাঁৱত কাৰবাৰ ঘৰত পানী পোৱা নাই কাৰবাৰ ঘৰ পোৱা নাই হেতু খবৰ লবলৈ পিএম আহিব নেকি নোৱাৰে সিএম আহিব নেকি নোৱাৰে ঠিক আছে সো এইবিলাকৰ মাজেদি এটা সৰুকে এটা গাঁওখনত ভাগ কৰি দিয়া বস্তু হল তোমাৰ পঞ্চায়ত ঠিক আছে গাঁও পঞ্চায়ত ঠিক আছে সো এইবিলাক থাকে যে আমাৰ হয় না কি পঞ্চায়ত এই পঞ্চায়তীয় ব্যৱস্থা কেতিয়াবা ইনক্লুড হল কেতিয়াবা ইন্ট্ৰোডিউস হল তোমাৰ আৰ্টিকল কিমানৰ পৰা কিমান লৈকে আছে গোটেইখিনি আমি কৰিম 248 জেড মানে 248 কি আছে সো গোটেই আৰ্টিকল খিনি আমি কৰিম পঢ়িম ঠিক আছে সো আৰ্টিকল 368 সো 395 আৰ্টিকলত আমি একো এতিয়ালৈকে আৰম্ভই কৰা নাই তাৰ ওপৰৰ বস্তুখিনি গম পাইছো যে কে নম্বৰ আৰ্টিকলৰ পৰা কে নম্বৰ আৰ্টিকলত কোনটো স্কেজুল থাকিব সেই স্কেজুলত আমি কি পাম সো সেইখিনি আমি জাস্ট ইন্ট্ৰোডাকশন এটা ক্লাস কৰিছো যে গোটেইখিনি আমি যেতিয়া চাই মেলি লম তেতিয়া আমি ভিতৰলৈ সোমাবলৈ ভাল হ'ব দেন ওকে সো পঞ্চায়তী ৰাজ আহি গল সো পঞ্চায়তী ৰাজ আহি যোৱাৰ লগে লগে তাৰ মানে আমাৰ ক্ষমতা বিকেন্দ্ৰীকৰণ হ'ল ইয়াৰ তাৰ মানে আমাৰ কি হ'ল তোমাৰ ডিস্ট্ৰিবিউশন অফ পাৱাৰ হৈ গল কি হৈ গল ডিস্ট্ৰিবিউশন অফ পাৱাৰ হৈ গল ওপৰত থাকিলে পিএম তলত থাকিলে সিএম ওকে তাত পঞ্চায়ত ওকে পঞ্চায়ত ওকে তোমাৰ চেন্ট্ৰেল গভৰ্ণমেন্টৰ পাছত থাকে তোমাৰ ষ্টেট গভৰ্ণমেন্ট আৰু তাৰ পাছত আহিলে কি পঞ্চায়ত সো ক্ষমতা বিকেন্দ্ৰীকৰণ হ'ল নে হ'ল ডিসেন্ট্ৰেলাইজেশন অফ পাৱাৰ ওকে নেক্সট আহিলে তোমাৰ একেবাৰে লাষ্ট স্কেজুলটো হ'ল মিউনিসিপালিটি কথা আছে বা নগৰপালিকা কথা আছে নগৰ এখন চলাবলৈ নগৰপালিকা লাগিব গাঁও এখন চলাবলৈ কি লাগিব এখন পঞ্চায়তৰ বহুত বেছি দৰকাৰ হ'ব ঠিক আছে সো স্কেজুল আমাৰ কমপ্লিট ওকে এতিয়া আমি আমি আৰ্টিকুলৰ মাজলৈ আমি সোমাই যাম আৰ্টিকুলৰ মাজলৈ সোমাই যাম ডান ওকে ভাৰতীয় সংবিধানৰ আৰ্টিকুল লাগিব এতিয়া আৰ্টিকুলৰ কাৰণে যদি ফাইল যদি আছে টানি লওঁ এটা এতিয়া আমাৰ সুবিধা হৈ যাব ইণ্ডিয়ান পলিটি এম লক্ষ্মীকান্তজি গোটেই মানে বুকখন লওঁনে আৰ্টিকুল এটা লওঁ পলিটি আৰ্টিকুল 1 ওকে আহি গ'ল আমাৰ পলিটি আৰ্টিকুল নম্বৰ 1 ভিজিবিলিটি ঠিকে হ'ব লাগে মোৰ মতে ওকে ঠিক আছে আৰ্টিকুল নম্বৰ 1 স্পষ্ট হৈছে না এবাৰ মই চাই লৈছো এস স্পষ্ট আছে ইয়াক আমি অকমান সাইড কৰি লওঁ ডান এতিয়া চাব এতিয়া কোৱা হল যে আমি কি চাম আৰ্টিকুল নম্বৰ 1 চাম সো আৰ্টিকুল নম্বৰ 1 ৰ হুমুৱাৰ লগে লগে আমাৰ কি হৈ যাব আমাৰ এটা কাম মাতা আছে চাব দে এতিয়া ইউনিয়ন টেৰিটৰি কথা মই অলপ আগত মেনশন কৰা হল নে ইউনিয়ন টেৰিটৰি কথা মেনশন কৰা হল ওকে তাৰ আৰু অলপ মই বেকগ্ৰাউণ্ড যদি কৈ লওঁ বেছি সহজ হ'ব আপোনালোকৰ কাৰণে ঠিক আছে সো আমি কি চাব ইণ্ডিয়া এই ইণ্ডিয়া স্বাধীনতাৰ পিছতে তোমাৰ কি হৈছিল বহুত বেছি প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল ভাৰতত সেই সময়ত তোমাৰ 552তকৈ বেছি কি আছিল প্ৰিন্সলি ষ্টেট আছিল ঠিক আছে কিছুমান সৰু সৰু ভাগত মানে বিভক্ত হৈছিল গোটেই ভাৰতখনৰ কি আছিল গোটেই ৰাজ্যবিলাক তোমাৰ কি আছিল গোটেই ৰাজ্যবিলাক কি আছিল তোমাৰ বিভিন্ন ভাগত কি আছিল বিভক্ত হৈছিল ঠিক আছে বিভিন্ন ভাগত কি আছিল বিভক্ত হৈছিল এইখন যদি আমুকে শাসন কৰি আছে ইয়াৰ এজন বেলেগ ৰজা আছিল ইয়াৰ এজন বেলেগ ৰজা আছিল ইয়াৰ বেলেগ ৰজা আছিল বেলেগ ৰজা ঠিক আছে সো এইবিলাক ইন্ডিপেন্ডেন্ট ষ্টেট আছিল কিছুমান নিজে শাসন কৰিছিল ঠিক আছে নিজে শাসন সো যেতিয়া দেশখন স্বাধীন হ'ল গোটেই দেশখনটো এতিয়া ইউনাইট কৰিব লাগিব একত্ৰিত কৰিব লাগিব ঠিক আছে সো এই একত্ৰিত কৰাৰ কাৰণে তোমাৰ দায়িত্ব দিয়া হ'ল ভিপি মেনন চৰ্দাৰ বল্লভভাই পেটেল এটসেট্ৰা মানুহবিলাকক কোৱা হ'ল দায়িত্ব দিয়া ঠিক আছে তেওঁলোকে বহুত কষ্ট কৰি মেলি 552টা কি কৰিলে মানে পাৰ্টিকুলাৰ এৰিয়া কি কৰিলে লগ লগাই পেলাই ভাৰত বনালে ঠিক আছে কি বনালে স্যাৰ ভাৰত বনালে ওকে সো ভাৰত বনালে সো ভাৰতখন বনোৱাৰ পিছত কি হ'ল তোমাৰ ইয়াত তোমাৰ ৰাজ্য ঠিক আছে ইয়াত তোমাৰ কি আছে ৰাজ্য আছে আৰু কি আছে কেন্দ্ৰীয় শাসিত প্ৰদেশ আছে ওকে সো ৰাজ্য বুলি কোৱা ষ্টেট আহি গ'ল ওকে ইয়াত তোমাৰ ষ্টেট মানে ৰাজ্য এতিয়া বৰ্তমান 28খন কি আছে ৰাজ্য আছে আৰু তোমাৰ 8খন কি আছে ইউনিয়ন টেৰিটৰি আছে ঠিক আছে ইউনিয়ন টেৰিটৰি আছে ডান ওকে সো এতিয়া আমি সোমাম ক'ত আৰ্টিকুল নম্বৰ 1 ৰ পৰা ভাৰতীয় সংবিধানৰ আৰ্টিকুল নম্বৰ 1 ইণ্ডিয়ান কনষ্টিটিউচন ভাৰতীয় সংবিধান ওকে ইয়াত আমি আৰম্ভ কৰিছো পাৰ্ট 1 আমাৰ কি আৰম্ভ হ'ল এতিয়া স্কেজুল কমপ্লিট পাৰ্ট 1 সো এতিয়া স্কেজুলত আমি গম পাই গলো যে পাৰ্ট 1 মানে কি স্কেজুল 1ত কি আছে
ইউনিয়ন ষ্টেটৰ কথা আছে মানে ভাৰতখন কি হয় ৰাজ্যসমূহৰ সংঘ বুলি কয় সেইখিনি কথা পালো আমি তাৰমানে আমি আৰ্টিকল 1 আমি ইয়াত পাই গলো পাৰ্ট 1 আমাৰ আৰম্ভ পাৰ্ট 1 ত কি আছে আৰ্টিকল নাম্বাৰ 1 ৰ পৰা 4 লৈকে মেনচন আছে ডান ওকে সাধান এতিয়া আমি চাব পাৰিম আমাৰ যেটো পিডিএফ হয় এম লক্ষ্মীকান্তৰ পিডিএফ চাব পাৰিম ইয়াত চাব এতিয়া আমি কৈছো একদম লাইন বাই লাইন এম লক্ষ্মীকান্ত কমপ্লিট কৰিম ইয়াত কৈছে যে আৰ্টিকল 1 describes India that is Bharat as a union of states rather than a federation of states এইখিনি এটা ইম্পৰ্টেন্ট পইণ্ট হৈ গল ইউনিয়ন অফ ষ্টেট ভাৰত কি হয় ৰাজ্যসমূহৰ সংঘ কি হয় ভাৰত ৰাজ্যসমূহৰ সংঘ সংঘ মানে গম পাছানে যেটো তোমাৰ কি হয় একেলগে থাকে হয়নে ভাৰত কি হয় ৰাজ্যসমূহৰ সংঘ rather than a federation of state ওকে এটা আমাৰ তিনটা কনসেপ্ট একে এৰাইজ হল ইয়াৰ এটা কনসেপ্টক কোৱা হ'ব তোমাৰ কি মানে ফেডাৰেশন এটা কনসেপ্টক কোৱা হ'ব ফেডাৰেশন এই গুটেই গিটা অৰ্থ একে সংঘ ফেডাৰেশন এটা হৈ গল তোমাৰ কনফেডাৰেশন আৰু এটা হৈ গল তোমাৰ ইউনিয়ন ওকে ইউনিয়ন এই যে তোমাৰ কনফেডাৰেশন তো আগত লিখো আমি তা ফেডাৰেশন আহিব কনফেডাৰেশন আৰু এটা হৈ গল তোমাৰ কি ফেডাৰেশন এটা হৈ গল ফেডাৰেশন ওকে এই কনফেডাৰেশন মানে কি হল গম পানে কিছুমান ৰাজ্যই কিছুমান এৰিয়াই ঠিক আছে কিছুমান জায়গায় কি কৰিব নিজৰ শক্তিখিনি কি কৰিব লগ লগাব আৰু শক্তিখিনি লগ লগাই এটা শক্তি দি দিব বা এখন জায়গাক দিব আৰু কব যে আপোনালোকে হেড হয় বা আপোনালোকে সুপ্ৰিম পাৱাৰ হয় কি হয় আপোনালোকে সুপ্ৰিম পাৱাৰ আপোনালোকে হয় আপোনালোকে মাত্ৰ আমাক কি কৰক শাসন কৰক ঠিক আছে আমাৰ অলপ শক্তি আপোনাক দি দিছো আৰু আমাক কি কৰক আপুনি কৰক শাসন কৰক ওকে কিন্তু এই যেটো চুক্তি এটা চুক্তিৰ মাধ্যমেৰে এটা এগ্ৰিমেন্টৰ মাধ্যমেৰে কিছুমান ষ্টেটে কিছুমান ৰাজ্য বা কিছুমান অংগই ঠিক আছে এখন দেখৰ কিছুমান অংগ কি কৰে নিজৰ শক্তি বিলাক কি কৰে মানে এটা জায়গাত দি দিয়ে আৰু দি পেলাই কয় যে মানে চুক্তি কৰে তেওঁলোকৰ চুক্তি মতে কয় যে আপুনি আমাক শাসন কৰক ওকে সো শাসন যদি কিটা মতভেদ হয় এই চুক্তি বিলাক ভংগ হ'বলৈ 1 সেকেন্ড নালাগে আৰু তেওঁলোকে সেপাৰেট হৈ যাব পাৰে কি হ'ব সেপাৰেট হ'ব পাৰে মানে কনফেডাৰেশন মানে সংঘ ফেডাৰেশন মানে সংঘ ইউনিয়ন মানে সংঘ সো এই সংঘ এই কনফেডাৰেশন কিমান নহয় ই ইমান কি ভ্যালুএবল নহয় ইয়াক বৰ্তমান যুগত দেখিবলৈ পোৱা নাযায় ই একেবাৰে কি থুনুকা এটা এগ্ৰিমেন্ট হয় নেক্সট আছে ফেডাৰেশন সো ফেডাৰেশনৰ এটা উদাহৰণ USA সো আৰু এটা উদাহৰণ USSR United Soviet Republic ঠিক আছে Soviet Socialist Republic okay so confederation or federation গম পালো আমি কনফেডাৰেশন গম পালো এটা ফেডাৰেশন চাই আছো না ফেডাৰেশন চাই আছো ওকে ফেডাৰেশন সো এই USSR 15খন ৰাজ্য বা 15খন দেশ মিলি পেলাই একেলগে আছে তোমাৰ ইউনাইটেড সোভিয়েত সোশ্যালিষ্ট ৰিপাব্লিক ঠিক আছে এই 15খন দেশ কি হল একেলগে লগ লাগি পেলাই কলে যে এটা সুপ্ৰিম পাৱাৰ গঠন কৰিলে কলে যে আপুনি কৰক আমাৰ 15খন দেশতে শাসন কৰক বা ৰুল কৰক ঠিক আছে মানে কি ৰুল কৰক মানে কি আমাক কি কয় শৃংখলাবদ্ধভাৱে চলাই নিয়ক ওকে সো এই তোমাৰ ভংগ হল এই চুক্তি আছিল এইবিলাক চুক্তি এগ্ৰিমেন্ট ভংগ হৈ পেলাই কি 15খন দেশ বিভক্ত হল তাই আটাইতকৈ ডাঙৰখনৰ নামে হল কি ৰাছিয়া আটাইতকৈ ডাঙৰখনৰ নামে কি হল ৰাছিয়া ডান ওকে সো মানে ফেডাৰেশনো কি হয় এটা চুক্তি মতে ৰাজ্যসমূহ বা দেশসমূহ কি কৰে গঠন কৰা এটা মানে সংঘ ওকে সো এইবিলাক আমাৰ ভাৰতত নাই সো ভাৰতত কি আছে কৈছে ভাৰত বলে ইউনিয়ন হয় ভাৰত কি হয় ইউনিয়ন হয় সো ইন্ডিয়া কি হয় এটা ইউনিয়ন অফ ষ্টেট ভাৰত কি ৰাজ্যসমূহৰ সংঘ তাৰ মানে ভাৰত ৰাজ্যসমূহৰ সংঘ মানে ভাৰতৰ ৰাজ্যবিলাকে লগ লাগি পেলাই কি হয় মানে কি হয় এটা সংঘ হয় ঠিক আছে সো প্ৰতিখন ৰাজ্যৰ লগ লাগি পেলাই এটা কি হয় সংঘ হয় তাৰ মানে চোৱা তাৰ মানে কথাটো সিম্পলি ক'ব গ'ল এটো হ'ব যে ভাৰত প্ৰথমে ইউনিয়ন ঠিক আছে সো চোৱা আমেৰিকা বা USSR কি হয় গোটেই দেশবিলাক লগ লাগি পেলাই ইউনিয়ন দেশবিলাক লগ লাগি পেলাই ফেডাৰেশন কিন্তু ভাৰত প্ৰথমে ফেডাৰেশন মানে প্ৰথমে ইউনিয়ন তাৰ মাজতে অসম বিহাৰ UP ঠিক আছে ভাগ কৰিছে আৰু কৈছে যে মাত্ৰ শাসনৰ সুবিধাৰ কাৰণে কি হৈছে মাত্ৰ বিকেন্দ্ৰীকৰণ মানে ভাগ কৰি পেলাই তাত শাসন কৰে বাকি আমেৰিকা ফালে যদি তুমি চোৱা প্ৰথমে টুকুৰ তাৰ পৰা লগ লাগিছে ভাঙিবই সো ভাৰত প্ৰথমে এটা ইউনিয়ন হয় তাৰ মাজৰ পৰা হৈছে ভাগ কৰি লৈছে শাসনৰ সুবিধাৰ কাৰণে সো কৈছে যে ইউনিয়ন অফ ষ্টেট কি ৰাজ্যসমূহৰ সংঘ ই কেতিয়াও পৃথক হ'ব নোৱাৰিব কোনো এখন ইয়াৰ পৰা ৰাজ্য কি হ'ব নোৱাৰিব পৃথক হ'ব নোৱাৰিব এই তোমাৰ ফেডাৰেশনৰ থুনুকা নহয় ই এগ্ৰিমেন্ট নহয় এনেকুৱা ঠিক আছে সো সেই কাৰণে কি কৈছে যে ভাৰতীয় সংবিধান সভাই ক'ব খোজে যে ভাৰত এখন কি হয় ইউনিয়ন অফ ষ্টেট ঠিক আছে চোৱা
ইয়াত যে পালা তুমি এটা পইণ্ট চোৱা প্ৰতিটো ৱৰ্ড ইয়াত মাইণ্ড কৰিব লগা প্ৰতিটো ৱৰ্ড মানে তুমি ভাবিবলগীয়া আৰ্টিকল 1 ডেছক্ৰাইবছ আৰ্টিকল 1 ডেছক্ৰাইব মানে আৰ্টিকল 1 লিখিছে কোনে ভাৰতীয় সংবিধানৰ প্ৰণেতাসকলে সো তেওঁলোক কি কৈছে যে ইণ্ডিয়া ডেট ইজ ভাৰত এজ এ ইউনিয়ন অফ ষ্টেট ইণ্ডিয়া ডেট ইজ ভাৰত কিয় লিখিব লগা হ'ল ইণ্ডিয়া ডেট ইজ ভাৰত বুলি কিয় লিখিব লগা হ'ল তাৰ আৰু কাহিনীটো হ'ল যে যেতিয়া সংবিধান সভা 389 জন মেম্বাৰে সংবিধান সভাত বহি পেলাই ভাৰতীয় সংবিধান প্ৰণয়ন কৰিছিলে তেওঁলোকৰ মাজত এটা মতানৈক্য সৃষ্টি হৈছিলে কিছুমানে কৈছিলে ভাৰতৰ নাম ইণ্ডিয়া ৰাখিব লাগে কিছুমানে কৈছিলে ভাৰতৰ নাম ভাৰতে ৰাখিব লাগে হয়নে ভাৰত ৰাখিব লাগে ঠিক আছে সো এই মতানৈক্য দূৰ কৰিবৰ কাৰণে সংবিধান সভাই লাষ্টত কি কৰিলে মানে এটা ডিসিশন ললে যে বাদ দিয়া তোমালোকে কাজিয়া পেচাল বন্ধ কৰা দুইটা ৰাখিম ইণ্ডিয়া ডেট ইজ ভাৰত ভাৰত মানে ইণ্ডিয়া মানে কি হ'ব ভাৰত ইণ্ডিয়া ডেট ইজ ভাৰত ইণ্ডিয়া ডেট ইজ ভাৰত বস খেলা খতম সো মানে তুমি ভাৰতো ইউজ কৰিব পাৰা তুমি ইণ্ডিয়া ইউজ কৰিব পাৰা দুইটাই কি হ'ব ভাৰতকে বুজাব সেই কাৰণে কি হ'ব তোমাৰ আৰ্টিকল 1 ডেছক্ৰাইব যে ইণ্ডিয়া ডেট ইজ ভাৰত এ ইউনিয়ন অফ ষ্টেট ৰাদাৰ দেন ফেডাৰেচন অফ ষ্টেট ই ফেডাৰেচন অফ ষ্টেট নহয় ই ফেডাৰেচন অফ ষ্টেট কিয় নহয় কাৰণ ই তোমাৰ এগ্ৰিমেণ্টৰ বেচিছত ভাৰতৰ ষ্টেট বিলাক লগ লগা নাই ইয়াত এটা সুসংবদ্ধ কি আছে তোমাৰ এটা ইউনিয়ন আছে এটা তোমাৰ সংঘ আছে যাতে কোনো এখন ৰাজ্য পৃথক হৈ পেলাই বেলেগ হৈ যাব নোৱাৰে বা মই পৃথক আজি অসম আহি পেলাই পৃথক হৈ পেলাই এখন স্বতন্ত্ৰ দেশ হিচাপে তই কি হ'ব নোৱাৰে ঘোষণা কৰিব পাৰিব নে কোনো কাৰণত নোৱাৰিব ঠিক আছে ওকে This provision deals with two things. এই provisionটো ক'লে যে এই আৰ্টিকল 1 ত যে ক'লে এই কথাটো বলে দুটা কথা ইয়াত সোমাই আছে কি ক'লে বলে তোমাৰ এটা হ'ল যে name of the country and the type of polity এইখিতে মন দিব লগা name of the country so দেশখনৰ এই আৰ্টিকল 1 ত বলে এই provisionত দুটা কথা আছে সোমাই আৰু এটা হ'ল যে name of the country মই name of the country কথা এই মাত্ৰ ক'লো যে ইণ্ডিয়া that is ভাৰত ঠিক আছে এই পইণ্ট হৈ গ'ল next and types of polity okay type of polity is very very important type of polity মানে ভাৰতৰ যদি পলিটি কথা খুদে তোমাৰ যে কি ধৰণৰ পলিটি ভাৰতত চলে তুমি যে ফেডাৰেল পলিটি বুলি ক'লে একো ভুল নহয় ফেডাৰেল পলিটি ওকে ভাৰতৰ কি পলিটি চলে ফেডাৰেল পলিটি ভাৰতত চলে ভাৰতৰ পলিটি কি ফেডাৰেল কিন্তু ভাৰতৰ সিস্টেমটো কি হয় ফেডাৰেল নহয় ঠিক আছে ভাৰত কি ইউনিয়ন অফ ষ্টেট কিন্তু পলিটি সিস্টেমটো কি হয় ফেডাৰেল পলিটি হয় ভাৰতৰ সবাই যেহেতু পাই যাম আমি দুই ধৰণৰ তুমি কি পাম আমি বুলি দুই ধৰণৰ কি পাম থিংস পাম two things in this provision okay first one is কি ক'লে there was no unanimity in the Constituent Assembly with regard to the name of the country. So দেশখনৰ নামক লৈ পেলাই তেওঁলোকৰ মাজৰ সম্পূৰ্ণ কি নাছিলে এটা শুদ্ধ বা এটা সম্পূৰ্ণ এটা ডিসিশন নাছিলে যে নামটো কি ৰখা যাব some members suggested the traditional name ভাৰত আৰু কিছুমান সদস্যই কৈছিলে যে নামটো ভাৰত হ'ব লাগে while the other advocate আৰু কিছুমান তাত থকা এডভোকেটে কৈছিলে যে মডাৰ্ন নাম আমি ইণ্ডিয়া ৰাখিব লাগে সো এইটো কনফিউজন আছিল তেওঁলোকৰ মাজত এটা আনএনিমিটি নাছিলে ঠিক আছে hence সেই কাৰণে the Constituent Assembly had to adopt a mix of both so সেই কাৰণে সংবিধান সভাই দুইটা নামৰ সংমিশ্ৰণ ল'ব লগা হ'ল ইণ্ডিয়া that is ভাৰত so first point clear name of the point ঠিক আছে so first point কি আছিল name of the country clear secondly the country is described as union ভাৰতক তোমাৰ ইউনিয়ন হিচাপে ডেসক্ৰাইব কৰা হৈছে although যদিও বা its constitution is federal in structure যদিও শাসন ব্যৱস্থা ফেডাৰেল হয় according to Dr. B.R. Ambedkar the phrase union of state has been preferred to federation of state ঠিক আছে সেই কাৰণে কৈছে যে ভাৰতীয় সংবিধান প্ৰণেতা ভাৰতীয় সংবিধানৰ অভিভাৱক ডক্টৰ বি আম্বেদকাৰে ভাৰতক কি কয় যদিও ভাৰতৰ শাসন ব্যৱস্থা ফেডাৰেল ষ্ট্ৰাকচাৰ চলে যদিও ভাৰতখনক ফেডাৰেশন অফ ষ্টেট কোৱাতকৈ কি কৰিছে তেওঁ ইউনিয়ন অফ ষ্টেট কোৱাটো বেছি প্ৰিফাৰ কৰিলে তাৰ কাৰণ দুটা দিছে তাৰ কি দিছে কাৰণ দুটা দিছে ওৱান এক নম্বৰ কাৰণ হ'ল দ্য ইণ্ডিয়ান ফেডাৰেশন ইজ নট দ্য ৰিজাল্ট অফ এন এগ্ৰিমেণ্ট এমং দ্য ষ্টেট লাইক দ্য আমেৰিকান ফেডাৰেশন কৈছে যে ভাৰতৰ ৰাজ্যসমূহৰ মাজত আমেৰিকাৰ ফেডাৰেশন ধৰণে কোনো ধৰণৰ এগ্ৰিমেণ্ট নাই ঠিক আছে কোনো ধৰণৰ এগ্ৰিমেণ্ট নাই ঠিক আছে সো এগ্ৰিমেণ্ট কৰি তেওঁলোক কি হয় ইউনিয়ন হোৱা নাই তেওঁলোক সম্পূৰ্ণ ভাৰতৰ হয় সো ভাৰত ফাৰ্ষ্টতে ভাৰত তাৰপা কি হয় এখন ষ্টেট then the state have no right to secede from the federation so এই ইউনিয়নৰ পৰা এই ফেডাৰেশনৰ পৰা ভাৰতৰ পৰা কোনো এখন ৰাজ্য ইয়াৰ পৰা ওলাই যাব নোৱাৰে সো কোনো ষ্টেটৰ ওচৰত এই অধিকাৰ নাই যে তেওঁলোকে পৃথক হ'ব পাৰিব ঠিক আছে কিন্তু ফেডাৰেশন বুলি সেই কাৰণে নকয় কিয় কাৰণ ইণ্ডিয়ান ফেডাৰেশনটো কি আছিল তাত কি আছিল এগ্ৰিমেণ্ট আছে যদি এগ্ৰিমেণ্টত কিবা খেলিমেলি হয় তেওঁলোক কি হয় চেচিড হ'ব পাৰে ওকে সো আমাৰ ভাৰতত নোৱাৰে সো সেই কাৰণে বি আম্বেদকাৰে কৈছে যে মই প্ৰিফাৰ কৰিম কি বুলি ফেডাৰেশন অফ ষ্টেট কোৱাতকৈ মই ইউনিয়ন অফ ষ্টেট কোৱাটো কি মই প্ৰিফাৰ কৰিম and two secondly কৈছে যে the state have মকলো okay the federation is an union the federation of an union the federation is an union because it is federation of an union एक second let me clear okay so you okay
The federation is an union because it is indestructible. ঠিক আছে, indestructible ইয়াক কেতিয়া আমি ভাঙিব নোৱাৰো, মানে কি ভাৰতৰ যেটো ইউনিয়ন হয়, ভাৰতৰ যেটো ফেডাৰেশন হয়, ইয়াক কেতিয়া ভংগ কৰিব নোৱাৰিব, সংবিধানত স্পষ্টকৈ লিখি দিলে। ঠিক আছে, সংবিধানত স্পষ্ট লিখি দিলে এই indestructible ইয়াক কেতিয়া ভংগ কৰিব নোৱাৰিব, তাৰ মানে কোনো ৰাজ্য ভৱিষ্যতে পৃথক হোৱাৰ সপোন দেখিব নোৱাৰিব বা ই ভংগ নহব। সেই কাৰণে যদি ভংগ নহয় তেতিয়াহলে ফেডাৰেশন বুলি কোৱা কি লাভ, ডাইৰেক্ট আমি কি ক'ব লাগে, ইউনিয়ন অফ ষ্টেট বুলি ক'ব লাগে। The country is an integral whole and divided into different states only for the convenience of administration. কৈছে যে ভাৰতখন প্ৰথমে টুকুৰা নহয়, প্ৰথমে এখন ভাৰত হয়। সো তাৰ মাত্ৰ আমি এডমিনিষ্ট্ৰেট কৰিবৰ কাৰণে শাসন বা আমি যে তোমাৰ শাসন ব্যৱস্থা অক্ষুণ্ণ বা ভালদৰে আমি চলাবৰ কাৰণে মাত্ৰ ইয়াক ভাগ কৰি লৈছো। কিন্তু ইণ্ডিয়া কি হয়, এটা হোল পাৰ্ট হয়, তাৰ থকা প্ৰতিখন ৰাজ্য মানে মিলি পেলাই এখন ইণ্ডিয়া হৈছে। তাত মাত্ৰ আমি শাসনৰ সুবিধাৰ কাৰণে কি কৰিছো, আমি ভাগ কৰিছো। আৰু তাৰ ভাগকেইটা কি কি, ঠিক আছে, সো ভাগকেইটা কি কি, according to article number 1, so article number 1 মতে the territory of India can be classified into 3 categories. Okay, so প্ৰথমে কি কলে আমাক সংবিধান সভাই কলে, সংবিধানৰ কথা কলে যে আমাৰ কি article number 1 এ কি কৰিব বোলে, আমাৰ কি কৰিব বোলে ইণ্ডিয়াখনক বোলে কি, ইণ্ডিয়াখন কি ইউনিয়ন অফ ষ্টেট, ইউনিয়ন অফ ষ্টেট, প্ৰথমে কলে ইউনিয়ন অফ ষ্টেটস, ইউনিয়ন অফ ষ্টেটস কি ৰাজ্যসমূহৰ সংঘ, দান ৰাজ্যসমূহৰ সংঘ। ঠিক আছে, এই ইউনিয়নৰ আন্ডাৰত কি সোমাব, ভাৰততো টেৰিটৰি মানে ক্ষেত্ৰফল লাগিব ন। সো ক্ষেত্ৰফল বিলাক কেনেকুৱা হ'ব, সো ভাৰত বুলি ক'লে কিবা সীমা থাকিব লাগিব। ঠিক আছে, সো ক্ষেত্ৰফল কি হ'ব, এই ক্ষেত্ৰফল বোলে তিনি ধৰণৰ দিম আমি, যে ভাৰতৰ ক্ষেত্ৰফল কি আছে, তিনি ভাগত আছে। তাৰ এভাগক কোৱা হ'ল ষ্টেটছ, মানে ৰাজ্য হ'ব। ইয়াৰ এভাগ ক্ষেত্ৰফলক জনা যাব ৰাজ্য হিচাপে, আৰু এভাগক জনা যাব ইউনিয়ন টেৰিটৰি হিচাপে, ইউটি হিচাপে মানে কেন্দ্ৰীয় শাসিত অঞ্চল হিচাপে, কি হিচাপে, কেন্দ্ৰীয় শাসিত অঞ্চল হিচাপে, কেন্দ্ৰীয় শাসিত অঞ্চল। ঠিক আছে, কেন্দ্ৰীয় শাসিত অঞ্চল হিচাপে জনা যাব ইয়াক, ডান। ওকে, আৰু থাৰ্ডটো বোলে একুৱায়াৰ্ড লেণ্ড, একুৱায়াৰ্ড লেণ্ড, একুৱায়াৰ্ড লেণ্ড মানে কি, ভাৰতীয় সংবিধান লিখিছে যে যদি তোমালোকৰ কেতিয়াবা ভৱিষ্যতে যদি পাকিস্তান, বাংলাদেশ, আফগানিস্তান কাৰোবাৰ পৰা যদি কিবা ল'ব পাৰা লোৱা, তাৰ কাৰণে আমি জেগা এৰি থৈ গৈছো। 3 নম্বৰ লিখি দিছো একুৱায়াৰ্ড লেণ্ড, হস্তগত মানে হস্তক্ষেপ কৰি পেলাই আনা, তোমাৰ যদি তুমি যদি কাৰোবাৰ লেণ্ড বা বেলেগ দেশৰ ৰাজ্য বা বেলেগ দেশৰ অংগ তুমি লৈ আনা, সো তেতিয়া তুমি ৰাখিব পাৰিবা। এই তিনি ধৰণৰ ক্ষেত্ৰফলৰ কথা ভাৰতৰ সংবিধান প্ৰণেতাসকলে কৈ গৈছে। কি ক'লে চাওকচোন, territories of state, union, territory and territory that may be acquired by the government of India at any time. আৰু কোনো মুহূৰ্তত ভাৰতৰ সংবিধানে যদি কোনোবা বেলেগ দেশৰ কোনোবা বেলেগ ৰাজ্যৰ যদি কিবা মাটি বা ভূমি দখল কৰে, সো সেয়াও আমাৰ ভাৰতৰ কি হ'ব, লেণ্ড হ'ব। সো তিনি ধৰণৰ ভাৰতৰ সংবিধান চোৱা কিমান স্পষ্টবাদী, তেওঁলোক কিমান মানে দূৰদৰ্শী হয়, কিমান ইণ্টেলেকচুৱেল মানুহ হয়, ইমান ধুনীয়াকৈ পইণ্ট আমাক এতিয়াও দি থৈ গৈছে। ওকে, the names of states and the union territories and their territorial extent are mentioned in the first schedule. কলে যে আমাক আকৌ এই 1 নম্বৰ আৰ্টিকল আমাক ডাইভাৰ্ট কৰি দিলে, কলে ফাৰ্ষ্ট schedule ললে। কি কলে যে তুমি যদি এই ষ্টেট বিলাকৰ নাম, টেৰিটৰি আৰু তেওঁলোকৰ এক্সটেন্টৰ বিষয়ে জানিব খোজা, তুমি ক'ত যোৱা, ফাৰ্ষ্ট schedule যোৱা। ইয়েছ, আমি ফাৰ্ষ্ট schedule পঢ়ি আহিছো, তাত কি আছে, ইউনিয়ন অফ ষ্টেটৰ কথা আছে, হয়নে, ইউনিয়ন অফ ষ্টেটৰ কথা আছে। সো ইউনিয়ন অফ ষ্টেটৰ কথা থকা মানে গোটেইখিনি ষ্টেটৰ বিষয়ে আমি ক'ত পাম, schedule number 1 পাই যাম। At present বৰ্তমান there are 28 state and 9 union territory, নহয় এতিয়া আমাৰ 8 union territory হৈ গল। ঠিক আছে, আমাৰ কি হ'ল এতিয়া 28 state and 8 union কি হ'ব, territories হৈ যাব। Done? Okay, done. The provision of the constitution pertaining to the states are applicable to all the states in the same manner. However, the special provision, so প্ৰতিখন ষ্টেটৰ কাৰণে কি আছে, same manner applicable কৰা আছে। কিন্তু যদিও বা তোমাৰ 22 নম্বৰ পাৰ্টত কিছুমান বিশেষ ষ্টেটৰ কাৰণে কি আছে, কেইখনমান ষ্টেটৰ কাৰণে কি আছে, বিশেষ সুবিধাৰ কথা উল্লেখ আছে। যেনেকৈ তোমাৰ গুজৰাট, নাগালেণ্ড, আছাম, এইখিনি আমি অকমান গম পালো নে, পালো ছাৰ। তাক কৈছে যে কিছুমান যদি SC ST পৰা ধৰি লৈ কিছুমান জেগা বা উত্তৰ পূৰ্বাঞ্চলৰ কিছুমান ৰাজ্য কেইখনমান কি ATMM, তাৰ কাৰণে কি আছে, বিশেষ প্ৰাৱধানৰ কথা উল্লেখ আছে। যদিও বাকি বিলাক আমি কি একেভাগে আমি চাব লাগিব। ঠিক আছে, সো আৰ্টিকল 1 সকলো কমপ্লিট হ'ল নে, আৰ্টিকল 1 কমপ্লিট হ'ল নে। সো কমপ্লিট যাৰ নাই হোৱা আমাৰ নেক্সট ক্লাছত কন্টিনিউ কৰিম। ঠিক আছে, ফাৰ্ষ্ট ক্লাছ আছিলে ইণ্ডিয়ান পলিটি ইন আছামিজ। ঠিক আছে, ইণ্ডিয়ান পলিটি ফাৰ্ষ্ট ক্লাছ আছিলে আছামিজত। ঠিক আছে, কমেণ্টত জনাব আপুনি ক্লাছটো কেনেকুৱা পালে, বুজি পাইছে নাই, সেইটো জনালে হ'ব। শ্বেয়াৰ কৰা কোনো ধৰণৰ মই শ্বেয়াৰ লাগে মই নিবিচাৰো, কিন্তু মোক কমেণ্ট লাগে যে আপুনি বুজি পাইছে নাই। যদি বুজি পাইছে মই পঢ়াব পাৰিছো। ঠিক আছে, ঠিক আছে। ওকে, সো কমেণ্ট কৰিব যে আপোনাৰ নেক্সট ক্লাছটো লাগিব নে, আৰু যদি লাগে আপুনি যদি আপুনি লাগে মোক কমেণ্ট দিব। ঠিক আছে, আৰু যদি আপোনাৰ কমপ্লিট কোৰ্চ লাগে মোক ক'ব, আপুনি জনাব। ঠিক আছে, মই এনেও এই গোটেই কোৰ্চটো লৈ আহিছো। ঠিক আছে, 2025 APSC বেটছৰ কাৰণে। সো মাৰ্চত এক্সাম হ'ব গৈ আছে। সো আমি ডিটেইল পঢ়াটো খুব বেছি দৰকাৰ। থেংক ইউ ভেৰি মাছ।